ওপৰতে তাৰপিছত মানে এনেকৈ কথা পাতিলোঁ আৰু মোবাইলতে আৰু এমাহৰ পিছত মই মানে এনেকৈ ভাল পাই কেনে গ'লোঁ পিছত ঘৰত লৈ নগ'ল মানে অৰুণাচলত হোম মিনিষ্টাৰৰ ঘৰত লৈ যায় কাম কৰাকৈ থৈ দিছে মোক যাবা নেকি কামত মই মানুহ লৈ যাই আছোঁ এনেকৈ কৈছে আৰু এনেকুৱা মই কৈছোঁ যাম বুলি কৈছিলোঁ সেইটো মায়ে গম পোৱা নাই আৰু মই পলাই আহিছিলোঁ ইটো একটা মোটা করে মাইকিটো আইছিল আমার ঘৰত আহি ক'বা ধৰছি কি অমুক তাৰিখত যাবি নাযাবি বুলি খুজিছে আমাক ঘৰততো ফাৰ্ষ্ট মই থাকাতেতো আমাৰ ঘৰত কাহো নাছিল খালি মই আছিল এইটো মেডামটো আহি ক'বা ধৰছে আহিয়া কি যাবি নাযাবি বুলি কৈছে মই যাম বুলি কৈছোঁ কৈছিলে কিবা আমি কামত যাম আমিও পিছত মোৰ লগৰটো ক'লে ময়ো যাম পিছত মই ক'লোঁ ময়ো যাম মই বাইদেউ বহুত ঘূৰিছোঁ ইফালে মই মুছলপুৰ থানাত সদায় যাওঁ তথাপি পুলিচগিলাই কেয়াৰ নকৰে সদায় যাই ৰখি থাকোঁ মই সদায় যাই ৰখি থাকোঁ নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ কভাৰ ষ্টৰীৰ সৈতে ষ্টুডিঅ'ত মই ইভা মহন্ত আৰু যেহেতু ND24 আমি হিউমেন ট্ৰেফিকিঙৰ বিৰুদ্ধে এটা যেহেতু মিছন আমি আৰম্ভ কৰিছোঁ ইতিমধ্যে যোৱা সপ্তাহত কভাৰ ষ্টৰীত আমি এই সন্দৰ্ভত যেহেতু বিশেষভাৱে কেইটামান ঠাইলৈ গৈছিলোঁ য'ত আচলতে কি হৈ আছে গ্ৰাউণ্ডত কিয় এনেধৰণৰ ঘটনা শেহতীয়াকৈ ক'ভিডৰ সময়ছোৱাত বৃদ্ধি পাইছে যিহেতু আমি নিজাববীয়া অনুসন্ধান কৰিছিলোঁ তাৰপিছত যিসমূহ সত্য এনে কিছুমান বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল আৰু সেই সমূহ ঘটনাক আলম হিচাপে লৈ আজি পুনৰ আমি সেই একেটা বিষয় লৈ ষ্টুডিঅ'ত বহিব বিচাৰিছোঁ এইটো কাৰণে আমি বিচাৰিছোঁ এটা দিনতে নহলেও পৰ্যায়ক্ৰমে যাতে আমি এই যিটো শব্দ হিউমেন ট্ৰেফিকিঙৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো যাতে আমি অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰিব পাৰোঁ কি প্ৰতিবন্ধকতা আমি দেখা পাইছিলোঁ কি হৈ আছে আৰু এই সমগ্ৰ বিষয়টোৰ লগত জড়িত বহুকেইটা সৰু কথা যিটো হয়তো আপুনি মই আমি অৱগত নহয় তেনে বহু বিষয়বস্তু লৈ আমি আলোচনা কৰিম মই পুনৰ কওঁ এই সমগ্ৰ বিষয়টো যিহেতু আপোনাক অংশীদাৰ হ'বলৈ আমি বাৰে আহ্বান এইটো কাৰণে জনাইছোঁ যে আপোনাৰ অজানিতে হয়তো আপুনি আপোনাৰ দৈনন্দিন জীৱনত লগ পোৱা এটি শিশু হয়তো এনে ট্ৰেফিকিঙৰ বলি হ'ব পাৰে আপুনি হয়তো অনুভৱ কৰিব নোৱাৰে নাইবা হয়তো কেতিয়াবা এনেকুৱাও হয় যে আপুনি গম পায় আপোনাৰ ঘৰৰ ওচৰৰে কোনোবা নিৰুদ্দেশ হৈছে হয়তো সেই খবৰটোৱে আপোনাক ব্যথিত নকৰিব পাৰে গতিকে এই সমগ্ৰ বিষয়টোত আমি সকলোৱে একেলগে ঐক্যবদ্ধভাৱে অংশীদাৰ হোৱাৰ সময় আহি পৰিছে সজাগ হোৱাৰ সময় আহি পৰিছে আৰু এই সমগ্ৰ বিষয়টোৰ লগত জড়িত কিছুমান কথা আজি আমি আলোচনা কৰিব বিচাৰিছোঁ পুনৰ কওঁ যে আমাৰ এটা আলোচনাত এই হিউমেন ট্ৰেফিকিং নাইকিয়া হৈ নাযায় কিন্তু চেষ্টা আৰম্ভ আমি যিহেতু কৰিবই লাগিব এইটো নহয় যে এই বিষয়টোত কাম কৰি থকা হোৱা নাই চৰকাৰীভাৱে বেচৰকাৰীভাৱে বা বিভিন্ন দল সংগঠনে কাম কৰি আছে বিভিন্ন NGOয়ে কাম কৰি আছে তেওঁলোকে কিদৰে কাম কৰি আছে কিমান দূৰলৈ সফল হৈছে কি তেওঁলোকৰ সন্মুখত প্ৰত্যাহ্বান সকলোখিনি আমি পুংখানুপুংখভাৱে আলোচনা কৰিম মই ষ্টুডিঅ'ত যিকেইগৰাকী বিশেষজ্ঞ লোক বিশেষ অতিথি আজি এই বিষয়টোত আলোচনা কৰিবৰ বাবে আমাৰ সৈতে উপস্থিত আছে মই তেওঁলোকৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ এই বিষয়টোত বিগত বহু বছৰ ধৰি যিহেতু নিৰবিচ্ছিন্নভাৱে কাম কৰি আছে এগৰাকী বিশেষ ব্যক্তি ডক্টৰ বন্দনা ভূঞা তেখেত হৈছে NIPCCDৰ প্ৰাক্তন সঞ্চালক আপোনাক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আমাৰ সৈতে ষ্টুডিঅ'ত আছে নিৰ্মল ডেকা তেখেত হৈছে চাইল্ডলাইন গুৱাহাটীৰ সমন্বয়ক আপোনাকো স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে আইনী বিশেষজ্ঞ ববিতা শইকীয়া এই সমগ্ৰ বিষয়টোত কেনেধৰণৰ আইনী মেৰপাছ আছে বা কেনেধৰণৰ আইনী দিশ সেই সকলোখিনি আমি আলোচনা কৰিম আৰু সমান্তৰালভাৱে আমি এই সমগ্ৰ বিষয়টোত কথা পাতিবৰ বাবে আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে আনম হিলালী হৈছে ৱৰ্ল্ড ভিজন তেওঁলোকে যিহেতু হিউমেন ট্ৰেফিকিঙৰ বিৰুদ্ধে কাম কৰি আছে ৱৰ্ল্ড ভিজনৰ প্ৰজেক্ট মেনেজাৰ মই তেওঁকো স্বাগতম জনাইছোঁ মই আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ অনুষ্ঠান ডক্টৰ বন্দনা ভূঞা আপোনাৰ পৰা আপোনাৰ এই সমগ্ৰ বিষয়টোত প্ৰথম প্ৰতিক্ৰিয়া কি ক'ব হিউমেন ট্ৰেফিকিং যিটো এটা সমস্যা এইটোতো বহুত বছৰৰ পৰাই চলি আছে কিন্তু প্ৰথমতে আমি ইমান বিষয়ে সজাগ নাছিলোঁ বা মানুহে ইমান গম পোৱা নাছিল কিন্তু এতিয়া যিহেতুকে ৰিপৰ্টিংটো ভাল হৈছে বা মানুহে যিবিলাক তেনেকুৱা ভিক্টিমাইজড হৈছে তেওঁলোকে গৈ পেলাই পুলিচ থানাত গৈ কমপ্লেইন লজ কৰিছে বা ৰিপৰ্টিং ভাল হৈছে গতিকে এতিয়া বেছি মানুহে গম পাইছে আৰু এইটো এটা
অতি দুখ লগা একচুৱেলি ক'বলৈ গ'লে যিটো মানে ঘটনা ঘটি আছে হিউমেন ট্ৰেফিকিং, যে বহুত সময়ত মানুহৰ নিজৰ ইচ্ছাৰ বিপৰীতে কোনোবাই বুদ্ধি কৰি চল চাতুৰি কৰি বেলেগ ঠাইলৈ লৈ গৈছে। তেওঁৰ মহিলা হ'ব পাৰে বা শিশু হ'ব পাৰে, আৰু এতিয়া যিহেতুকে শিশুৰ ভিতৰত ল'ৰা ছোৱালী দুয়ো হ'ব পাৰে। কিন্তু আমি এতিয়া দেখিছোঁ যে আজি কিছুদিনৰ পৰা বেছি সংখ্যক মহিলাক, যুৱতী বিশেষকৈ যুৱতী আৰু ছোৱালী, টিনেজাৰ্ছ আমি যে ক'ব পাৰোঁ 12, 13, 14, 15 বছৰীয়া এনেকুৱা ছোৱালীৰ সৰবৰাহটো হিউমেন ট্ৰেফিকিংটো বেছি হ'বলৈ লৈছে। তাৰ বিভিন্ন কাৰণ আছে, কাৰণটো আমি নিশ্চয় ডিছকাছ কৰিম। তথাপি মানে এটা হ'ল দৰিদ্ৰতাটো আছেই, কি কৰিম বা গতিকে দৰিদ্ৰতাৰটো সুযোগ লৈছে এছামে, যি নেকি এই ট্ৰেফিকিংটো চলাই আছে। এইটো এটা ব্যৱসায়ৰ নিচিনা হৈ গৈছে, আৰু অকল অসমতে বা ভাৰতবৰ্ষতে নহয়, গোটেই পৃথিৱীতে এতিয়া উন্নয়নশীল দেশৰ পৰা বা একেবাৰে ইকনমিকেলি বেকৱাৰ্ড কাণ্ট্ৰিজৰ পৰা অন্য দেশলৈ ট্ৰেফিকিং হৈ আছে। ঠিক তেনেকৈ দুখীয়া ঠাইৰ পৰা, দুখীয়া অঞ্চলৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাক ট্ৰেফিকড হৈ আছে। গতিকে দুখীয়া বা দৰিদ্ৰতা এটা তাৰ প্ৰধান কাৰণ। কিন্তু লগতে মানুহৰ যিটো যিমানখিনি সজাগতা থাকিব লাগে, যে আমি কেনেকৈ, বিশেষকৈ মই শিশুৰ ক্ষেত্ৰত কৈছোঁ, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৈছোঁ, আৰু এতিয়া শিশু বুলি ক'লে 18 বছৰলৈকে আমি এজনক আমি শিশু বুলি কওঁ। গতিকে তেওঁৰ প্ৰটেকশ্যনৰ কাৰণে যিখিনি অভিভাৱকে বা সমাজে যিখিনি ল'ব লাগে, যিখিনি দায়িত্ব ল'ব লাগে, সেইখিনি যদি নলয়, গতিকে সেইটো এটা আমাৰ ফালৰ পৰা এটা লুফল বুলি ক'ম বা ফল্ট বুলি ক'ম। সেইটো এটা সজাগতাৰ অভাৱৰ কাৰণে, শিক্ষাৰ অভাৱৰ কাৰণে ল'ৰা ছোৱালী স্কুললৈ যোৱা নাই। পিছত হয়তো আমি আকৌ এইটোৰ ওপৰত আলোচনা কৰিম। শিক্ষালৈ যোৱা নাই, আৰু গতিকে এই যিখিনি মানে ট্ৰেফিকাৰ যিখিনি, তেওঁলোকে কিছুমান গ্ৰুপক টাৰ্গেট কৰি লয়, কিছুমান ঠাইক টাৰ্গেট কৰি লয়, যে এইটো ৰিজনত বেছি পভাৰ্টি আছে। বা এনেকুৱা আমি শুনিছোঁ যে যেতিয়া ফ্লাড হৈ গৈছে, যে এতিয়া মানুহবিলাক এটা ডাঙৰ এটা নেচাৰেল ডিজাষ্টাৰ হৈ গৈছে, মানুহৰ খাবলৈ নাই, শিবিৰত আছে, বানাক্ৰান্ত, গতিকে তেওঁলোকৰ পৰা আমি প্ৰলোভিত কৰি আমি ল'ৰা ছোৱালী লৈ যাব পাৰিম, মহিলাক লৈ যাব পাৰিম। গতিকে বিশেষ কিছুমান ঠাই, বিশেষ কিছুমান সময়ক তেওঁলোকে টাৰ্গেট কৰি লয়, বিশেষ কিছুমান গ্ৰুপক টাৰ্গেট কৰি লয়। হয়, মই পুনৰ আপোনাৰ কাষলৈ আহিম। মই এবাৰ যাব বিচাৰিছোঁ নিৰ্মল ডেকাৰ কাষলৈ। হয়, বিষয়টো মানে খুব আমাৰ চেঞ্চিটিভ হয় ট্ৰেফিকিং, আৰু আমি যোৱা বহু বছৰৰ পৰা ট্ৰেফিকিঙৰ লগতে আন যিবোৰ কেটেগৰীত কাম কৰি আছোঁ, তাই আমাৰ চাইল্ডলাইন হিচাপে আমাৰ এটা অনুভৱ হয় যেন মানে এটাৰ লগত এটা বিষয় জড়িত। মানে এতিয়া চাইল্ড ট্ৰেফিকিঙৰ ক্ষেত্ৰত ক'বলৈ গ'লে বহু শিশু আপোনাৰ চাইল্ড লেবাৰ হিচাপে এংগেজ কৰিবলৈ বিভিন্ন আমাৰ ভাৰতৰ অলপমান মানে ডেভেলপ ষ্টেট যিখিনি আছে বা তালৈকে লৈ যায়। বিভিন্ন ধৰক আপোনাৰ য'ত নেকি আপোনাৰ মহিলাৰ ৰেচিঅ'টো কম পুৰুষতকৈ, তাতে বিবাহৰ কাৰণে তেওঁলোকে লৈ যায়, যেনেকৈ ৰাজস্থান, হাৰিয়ানা এনেকুৱা কিছুমান ষ্টেট আছে। চ' আৰু বিভিন্ন ব্ৰথেল বা এনেকুৱা ধৰণৰ কামত ইউজ কৰিবলৈ নিয়ে। টেৰৰিষ্ট গ্ৰুপো নিয়া বুলি আমি বিভিন্ন সময়ত সংবাদ মাধ্যমৰ জৰিয়তে খা খবৰ পাই থাকোঁ। এতিয়া ক'বলৈ গ'লে অভাৰঅল চৰকাৰৰ ফালৰ পৰা বিভিন্ন পদক্ষেপ লৈ আছে, কিন্তু তাৰ উপৰিও আমাৰ যিখিনি সমাজত আমাৰ যিখিনি মানুহ আছে, সেইখিনিও মানে আমি সচেতন কৰাটো খুবেই দৰকাৰ। কাৰণ এতিয়া চাবলৈ গ'লে চাইল্ড লাইন ছাৰ্ভিচটো বৰ্তমান ভাৰতবৰ্ষৰ 600খন জিলাত আছে, আৰু 141 ৰেলৱে ষ্টেচনত আছে। চ' যিটো নেকি ডে বাই ডে ইনক্ৰিজ হৈ গৈ আছে, আৰু বাই 2022 অল ডিষ্ট্ৰিক্ট কাভাৰ হৈ যাব। চ' এনিৱেইজ, কিন্তু এতিয়া মই যিটো নেকি গাঁৱৰ কথা ক'লোঁ, গাঁও এখনত গাঁওবুঢ়া থাকে, শিক্ষক থাকে, কিছু সচেতন ব্যক্তি থাকে, আৰু আমাৰ জেজেক বা শিশুৰ লগত জড়িত যিখিনি আইন আছে সেইখিনিও কয় যে সেই গাঁও লেভেলত বা ব্লক লেভেলত কিছুমান চাইল্ড প্ৰটেকশ্যন কমিটি বা গ্ৰুপ আমি ফৰ্ম কৰিব লাগে। এখন বাগানৰ পৰা বা এখন গাঁৱৰ পৰা এটা বাচ্ছা যদি কোনোবা এজন অচিনাকি মানুহে লৈ গৈ আছে, কি পাৰপাজত লৈ গৈ আছে, ক'লৈ লৈ গৈ আছে, যিজন মানুহে লৈ গৈ আছে তেওঁৰ যদি ডিটেইলছ বা আইডেণ্টিটিটো ৰাখে, তেতিয়া আমি সেই বাচ্ছাটোক ট্ৰেক কৰিবলৈ সুবিধা হয়। এতিয়া মানে এনেকুৱা হৈছে যে ওচৰৰ ঘৰৰ মানুহৰ কি প্ৰব্লেম হৈ আছে, আমাৰ কাষৰ ঘৰৰ মানুহে সেই বিষয়ে জ্ঞাত নহয়। তো আমি অলপমান যদি কনচাৰ্ণ হওঁ, আৰু আমাৰ চাইল্ড লাইনৰ যিটো 109 ছাৰ্ভিচ আছে সেইটো সদায় মুকলি থাকে 24/7। তাত যিকোনো চাইল্ড ৰিলেটেড হেল্পৰ কাৰণে আমাক যোগাযোগ কৰিব পাৰে এক্ৰছ দ্য ইণ্ডিয়া। তাৰ উপৰি আপোনাৰ এণ্টি হিউমেন ট্ৰেফিকিং ইউনিট আছে CID চেলৰ, তাতেও মানুহে এপ্ৰ'চ কৰিব পাৰে। হয়, কিছুমান ক্ষেত্ৰত মানুহে থানাত গৈ ভাগৰি পৰে, হয়তো যিটো মানে ৰেছপন্স পাব লাগে নাপায়, কিন্তু সেইটো মানে আমি নৰ্মেলাইজ কৰি ক'ব নোৱাৰোঁ।
হয়তো মানুহ বিশেষে বেলেগ হয়, কাৰণ বেলেগ আমি অনুষ্ঠানৰ আৰম্ভণিতে আমি আমাৰ যোৱা সপ্তাহৰ কাভাৰ ষ্ট্ৰীট আমি যিহেতু আমি গ্ৰাউণ্ডলৈ গৈ ৰিয়েলিটি আমি দেখুৱাইছিলোঁ, তাৰে এটা আভাস যিহেতু আমি দৰ্শকক দিলোঁ, তাত নিশ্চয় আপোনালোকে শুনা পালে এগৰাকী মাতৃ তেওঁ কৈছে যে 8 মাহ ধৰি তেওঁ থানালৈ তেওঁ গৈ আছে, কিন্তু একো তেওঁ ফল পোৱা নাছিল। আচলতে তেনেকুৱাও হয়। ডেফিনেটলি একেটা মানে অভিজ্ঞতা আমিও পাইছোঁ। মানে থানালৈ গৈছে, তাত আপোনাৰ ছাপোৰ্ট নাই পোৱা কাৰণে চাইল্ড লাইনত ওচৰত আহিছে। চাইল্ড লাইনৰ মই আমাৰ সদস্যক দি 6 বাৰ 7 বাৰ 8 বাৰ 9 বাৰ 10 বাৰ ফ'ল' আপ কৰাৰ পিছত হয়তো ৰিকভাৰ হৈছে বাচ্চাটো আৰু হেনঅভাৰ হৈছে। আৰু কেতিয়াবা এনেকুৱা ক্ষেত্ৰত হৈছে যে আমি আধা ঘণ্টাত জনাইছোঁ, উইথিন এ হাফ এন আৱাৰ পুলিচ ৰেস্কিউড দ্য চাইল্ড আৰু বাকী গোটেইখিনি একশ্যন লৈছে। চ' সেইটো মানুহ লৈ লৈ ডেফাৰ কৰিব বা ঠাই লৈ লৈ ডেফাৰ কৰিব, মানে ডাইৰেক্টলি আমি মানে এটা নৰ্মেলাইজ কৰি দিয়াটো ঠিক নহ'ব। গতিকে মই ভাবোঁ যে যিখিনি আমাৰ কনচাৰ্ণ এজেঞ্চি আছে, লাইক মোৰ সতীৰ্থ 55 বছৰ আন্দোলন, ৱৰ্ল্ড ভিজন, আমি বহুত জইণ্টলি কাম কৰিছোঁ। আন বহুত অনুষ্ঠান আছে, ভাৰতীয় শিশু কল্যাণ পৰিষদ অসম শাখা আছে, তেওঁলোকে যোৱা 50 বছৰৰ পৰা এই ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লৈ আহিছে এইবোৰ ক্ষেত্ৰত। তো তেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে যদি আমি জইণ্টলি কাম কৰোঁ, আমি ভাবোঁ আমি আৰু অলপমান মানে আশা পাম। কেৱল তেনেকুৱা অনুষ্ঠান নহয় যে মই কৈছোঁ যে আমাৰ অনুষ্ঠান চাই থকা প্ৰতিগৰাকী দৰ্শক, প্ৰতিগৰাকী লোকৰ দায়িত্ব আছে। কাৰণ আমি নিজৰ দৈনন্দিন জীৱনত এনে বহু শিশু আমাৰ চকুৰ সন্মুখলৈ আহে, কোনোবাই হয়তো আমি বিভিন্ন স্থানত যাওঁতে গাড়ী গ্লাছত টুকুৰিয়াই হয়তো 10 টকা 20 টকা বিচাৰে, আমি নাজানো যে তেওঁক তেনে কাম কৰিবলৈ তেওঁ নিজৰ ইচ্ছামতে নকৰিব পাৰে, কোনোবাই বাধ্য কৰিছে বা তেনেকুৱা বহু ঘটনা আমাৰ চাৰিওপাশে হৈ থাকে। অলপ আমি যদি সকলো সজাগ হওঁ, আমি সজাগ হৈ যদি সেইসমূহ মন কৰোঁ, মই পাতিম এই সময়ত বিষয়ে। মই আইনী বিশেষজ্ঞ যিটো ববিতা শইকীয়া আমাৰ সৈতে আছে, মই আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া জানি ল'ব বিচাৰিছোঁ। এইটো মানৱ সৰবৰাহ বা শিশু সৰবৰাহ, এই অপৰাধটো বেলেগ অপৰাধৰ পৰা এটা ক্ষেত্ৰতে ডিফাৰেণ্ট। এইটো কোৱা হয় আটাইতকৈ বৃহৎ অৰ্গেনাইজড ক্ৰাইম, মানে সংগঠিত অপৰাধ। অৰ্থাৎ এই অপৰাধটো এজন মানুহৰ দ্বাৰা এজন মানুহৰ বিৰুদ্ধে নহয়, এই অপৰাধটোত বহুত মানুহ জড়িত হৈ থাকে। এটা চেইন টাইপৰ, মানে এজন মানুহে এজনী ছোৱালী ক'ৰবাৰ পৰা আনিছে, সেই ছোৱালীজনী নিজে গম নাপায় যে মোৰ লগত এটা অপৰাধ হৈছে। আমি অন্য এটা মই এটা চিম্পলকৈ কৈছোঁ, ছাপ'জ মানুহ এজনক মাৰি দিছে কোনোবাই, সেই যি মৰি গৈছে সি গম পাইছে যে মোৰ লগত এটা ঘটনা হৈ গ'ল বা পৰিয়ালে গম পালে যে মানে শেষ হৈ গ'ল। কিন্তু মানৱ সৰবৰাহ এনেকুৱা এটা অপৰাধ যে গমেই নাপায় মানুহে, মানুহৰ অজানিতে হৈ যায়। অৰ্থাৎ ফুচুলাই নিলে, কাৰোবাক থ্ৰেট দি নিলে যে তোক মই লৈ যাম ক'ৰবাত, এটা ভাল চাকৰি দিম বা তোমাক মই ভাল পাওঁ, বিয়া কৰাম ক'ৰবাত নি, তেনেকুৱা ধৰণৰ কিছুমান প্ৰলোভন দি নিয়ে। নিজৰ পৰিয়ালেও গম নাপায়, সেই মানুহজনে লৈ গৈ বেলেগ এঠাইত বিক্ৰী কৰিলে। তাৰপিছত তেতিয়ালৈকে সেই ছোৱালীজনী বা পাৰ্টিকুলাৰ পাৰ্চনজনে, ভিক্টিমজনে গমেই নাপায় যে মোক বিক্ৰী কৰিছে। য'ত বিক্ৰী কৰিছে তেওঁ আকৌ নি দুদিনৰ পিছত বেলেগ ঠাইত বিক্ৰী কৰিছে, এটা চেইনত গৈ থাকে। তো সেইকাৰণে এইটো ক্ষেত্ৰত আমি যেতিয়া গম পাম যে মই পৰিয়ালটোৱে যেতিয়া গম পাব যে মোৰ সন্তানৰ লগত বা মোৰ ছোৱালীজনীৰ লগত বা মোৰ ল'ৰাটোৰ লগত যেতিয়া এনেকুৱা এটা অপৰাধ হৈছে, তেতিয়ালৈকে বহুত দেৰি হৈ যায়। আৰু তেতিয়ালৈকে দেৰি হৈ যায়, পুলিচত কমপ্লেইন দিয়ে, তেতিয়াহে যেতিয়া গম পায়, তেতিয়ালৈকে 6-7 মাহ এবছৰ পাৰ হৈ যায়। এই ক্ষেত্ৰত তেতিয়া পদক্ষেপ ল'বলৈও অসুবিধা হয়, পুলিচৰ ফালৰ পৰাই হওক বা যিবিলাক ল ইমপ্লিমেণ্টিং এজেঞ্চি আছে বা একশ্যন ল'ব পৰা এজেঞ্চি আছে, সেই ক্ষেত্ৰত মানে এই মানৱ সৰবৰাহ এই অপৰাধটো ডিফাৰেণ্ট হয়, পাৰ্থক্য আছে বেলেগৰ লগত। তো সেইকাৰণে আমি খুব সজাগ হ'ব লাগিব, খুব সচেতন হৈ এই অপৰাধটোৰ বিৰুদ্ধে আমি নামিব লাগিব। এতিয়া আইনৰ দিশৰ পৰা চাবলৈ গ'লে আজি 2013লৈকে খুব মানে স্পেচিফিকেলি এই অপৰাধটোৰ সংজ্ঞাই নাছিলে আইনত, মানে IPCত, যিটো ইণ্ডিয়ান পেনাল কোডত আমাৰ সাধাৰণতে প্ৰত্যেকটো অপৰাধৰ সংজ্ঞা থাকে, লগতে তাৰ শাস্তিসমূহৰ বিধান থাকে। কিন্তু তেতিয়ালৈকে এই ইমান ডাঙৰ এটা অপৰাধৰ নাছিলেই, যিটো ৱৰ্ল্ডৰ আমি ছেকেণ্ড লাৰ্জেষ্ট ক্ৰাইম বুলি কওঁ, যাৰ পৰা আপোনাৰ বহুত পইচা মানে উপাৰ্জন কৰিব পাৰে। ইণ্ডিয়াত নাছিলে। তাৰপিছত আহিলে আমাৰ 370 বুলি এটা ছেকশ্যন আহিলে IPC, আৰু সেই ছেকশ্যনটোৰ আণ্ডাৰত আমাৰ ডেফিনেশ্যন এটা আহিলে। আৰু এতিয়া সেই ডেফিনেশ্যনটো এতিয়াও আমি বহুত সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ বা ট্ৰেইনিং দিছোঁ, বা বহুত কেৱল আমি বুলি নহয়, গভৰ্ণমেণ্টৰ ফালৰ পৰাই হওক বা বহুত বেচৰকাৰী সংস্থাৰ ফালৰ পৰাই হওক, বহুত মানে ল ইমপ্লিমেণ্টিং এজেঞ্চি বা যিবিলাক একাউণ্টেবল গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট আছে, তেওঁলোকক সচেতন কৰিবৰ কাৰণে ট্ৰেইনিং দিয়া হৈছে বা এৱাৰনেছ প্ৰগ্ৰেম কৰা হৈছে। কিন্তু তাৰপিছতো আমি সেই ছেকশ্যনটোৰ মানে আণ্ডাৰত এখন FIR ৰেজিষ্টাৰ কৰিবলৈ আমি অকণমান থমকি ৰওঁ। আমি তাৰমানে মানৱ সৰবৰাহৰ অপৰাধটোক আমি এতিয়ালৈকে খুব ভালকৈ ছিগনিফাই কৰিবই পৰা নাই, মানে চিনাক্ত কৰিবই পৰা নাই। তো তেনেকুৱা ক্ষেত্ৰত কি হয়, পিছত যেতিয়া অপৰাধটো হৈ যায়,
আমি দুটা কথা দেখোঁ। এটা কথা হৈছে যিজন অপৰাধী তেওঁ বাচি যায় আৰু যিগৰাকী ভিক্টিম হয় তেওঁ ভিক্টিমাইজে হৈ যায়, তেওঁৰ লাইফটো স্পইল হৈ যায়। হয় তো তেনেকুৱা সেইটো এটা তেনেকুৱা আৰু বহুত ধৰণৰ মানে কথা আছে, আইনী মেৰপেচ আছে। তো সেইখিনিৰ কাৰণে মই প্ৰথম মানে মোৰ এটাই মানে বা মোৰ বা আমাৰ সংগঠনৰ বাচপন বচাও আন্দোলনৰ আমাৰ এটাই মানে উদ্দেশ্য যে আমি প্ৰথমতে প্ৰিভেণ্ট কৰিব বিচাৰোঁ এই ক্ৰাইমটো সমাজৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি হৈ যাব লাগে। আৰু যদি হৈছে কাৰোবাৰ ক্ষেত্ৰত তেওঁক আমি খুব ভালকৈ উদ্ধাৰ কৰিব লাগে মানে, আৰু এটা নৰ্মেল লাইফ দিব লাগে আৰু অপৰাধীজনে এটা উপযুক্ত শাস্তি পাব লাগে। হয়, মই পুনৰ আপোনাৰ কাষলৈ আহিম আৰু যিহেতু আমাৰ আৰু কি অতিথি আনম হিলাৰী, মই তেওঁৰ ফাৰ্ষ্ট ৰিয়েকশ্যন জানি ল'ব বিচাৰিম, কিন্তু তাৰ পিছতে মই PCRক অনুৰোধ জনাম যিখিনি ডাটা আমাৰ ওচৰত আছে 2010 চনৰ পৰা এতিয়ালৈকে আচলতে নাৰীজনিত অপৰাধৰ সেই ডাটা মই দেখুৱাম। তাৰ পূৰ্বে মই অপেনিং কমেণ্ট আনম হিলাৰী। থ্যাংক ইউ ইবাবা। ৱৰ্ল্ড ভিজন আমাৰ যোনটো প্ৰজেক্টটো চলি আছে, উই বিলিভ এটা মাল্টি-লেয়াৰ এপ্ৰ'চ এটাত। দ্য ফাৰ্ষ্ট থিং ইজ অফক'ৰ্ছ যোনটো ববিতা বাইজনে ক'লে এবাউট প্ৰিভেনশ্যন, য'ত উই ৱৰ্ক ইন টাৰ্মছ অফ মেকিং কমিউনিটিজ ছেফাৰ। আই থিংক সেইটো দেট ইজ হোৱাট ইজ মষ্ট ইম্পৰ্টেণ্ট। মোৰ অফেন দেন নট কি হয়, ৰেস্কিউ কৰি অনাৰ পিছতো আমি দেখোঁ ইমান ছ'চিয়েল ষ্টিগমা আছে উইথ হুএভাৰ বিন ট্ৰেফিক। আ লট অফ টাইমছ পেৰেণ্টছে কেতিয়াবা একচেপ্ট কৰিব নিবিচাৰে যে ইমান দিন হৈ গ'ল, এতিয়া দিগদাৰ পায় সিহঁতি, কমিউনিটিৰ মানুহবোৰে ঘৰৰ আগত কৰি দিগদাৰ কৰি থাকে, তেনেকুৱা ধৰণৰ খুব এটা মানে প্ৰব্লেম এটা আছে। চ' আমাৰ আইডিয়া ইজ ডেট এতিয়া কনচিডাৰিং the amount of time juntu amar young children spend on the internet, because we've moved towards because of COVID ami sobe online mode ot kaam kori asu, and online safety kotha I think ami aru kotha patibo lagibo, because horu lora swali buror pra etu expect kora je hihoti at 14 or 15 হিহঁতি কাৰেক্ট ডিচিশ্যন ল'ব পাৰিব বা কাৰেক্টলি ভাবিছে, সেইটো দেট ইজ ৰং। সিহঁতি ভাবিব নোৱাৰে। উই ৱাৰ অলছ' চিলড্ৰেন, উই ন' হোৱাট ইট ইজ লাইক। চ' বিকজ অফ দেট মানে দেৰ নিডছ টু বি ফ'কাছ স্পেচিফিকেলি অন অনলাইন ছেফটি। সেইটো মিনিং এইটো নহয় যে আমি সিহঁতক অনলাইন স্পেচত এক্সিষ্ট কৰিব দিব নোৱাৰোঁ, সেইটো সিহঁতে এক্সিষ্ট কৰিব লাগিব। তাতে সিহঁতি ছেফলি কেনেকৈ এক্সিষ্ট কৰিব লাগে, দেটছ ওৱান থিং। দি আদাৰ থিং ইজ ল'ৰা ছোৱালীবোৰে a lot of times মানে they don't feel safe, right? So কমিউনিটিজবোৰত কি হয়, স্পেচিয়েলি আমি যেতিয়া বাক্সাত কাম কৰোঁ, আমি ধুবুৰীত কাম কৰোঁ, চ' a lot of places আমি চাওঁ যদি ছেক্সুৱেল ভায়লেঞ্চো যদি অকণমানো হৈছে সিহঁতি ক'ব নিবিচাৰে। চ' ওৱান অফ দ্য থিংছ ইজ ডেট উই হেভ টু আমাৰ যুৱক যুৱতীবোৰ যোনবোৰ আছে সিহঁতক আমি সজাগ কৰিব লাগিব, সিহঁতক আমাক লাইফ স্কিলছ দিব লাগিব। লিগেল লিটাৰেচি স্কুলছত হোৱাট ইজ গুড টাচ, হোৱাট ইজ বেড টাচ, কেনেকুৱা ধৰণৰ ডিচিশ্যন মেকিং কৰিব লাগে, প্লেনিং এবাউট দ্য ফিউচাৰ, টকিং এবাউট ছেক্স, টকিং এবাউট টিনেজ প্ৰেগনেঞ্চিজ, এই ধৰণৰ কথাখিনিৰ ওপৰত আমি ফ'কাছ কৰি থাকিব লাগিব। বিকজ ৰেস্কিউ হেপেন্স মানে হৈ গ'ল ন বস্তুটো বাই দেন, right? The point is that we have to stop it in the beginning. Yes. So our primary focus, I think, should mostly be on making sure that our children are safe in the community. Jeneke Nirmal Dai kole VLCPCs aru BLCPCs I think 2018 manote notify kora hoisile, but on ground ami dekhu je মানে either exist নকৰে বা they are not trained enough, সিহঁতৰ capacities নাই to handle the cases. So সেইটোৱে মাল্টিপল লেয়াৰ্ছ অফ ইণ্টাৰভেনশ্যন লাগে আমাক উইথ চিলড্ৰেন, উইথ কমিউনিটিজ এণ্ড অফ কৰ্চ উইথ ষ্টেক হোল্ডাৰ্ছ। ঠিক আছে, আমি ষ্টেপ বাই ষ্টেপ এই গোটেইখিনি আমি আলোচনা কৰিম আজি অনুষ্ঠানত যিমান পাৰোঁ। তাৰ পূৰ্বে মই এটা ডাটা আমাৰ দৰ্শকক দেখুৱাই ল'ব বিচাৰিছোঁ যে 2010 চনৰ পৰা এতিয়ালৈকে নাৰীজনিত অপৰাধৰ ভিতৰত আমি যিহেতু ট্ৰেফিকিঙৰ ওপৰত বিশেষভাৱে আজি কথা পাতিছোঁ, ট্ৰেফিকিঙৰ লগত কিডনেপিঙৰ আমি কেইটামান ডাটা দেখুৱাব বিচাৰিছোঁ। কাৰণ বহুত সময়ত এনেকুৱা হয় যে দেখিছোঁ আমি যেতিয়া ফিল্ডলৈ গৈছোঁ বা এনেধৰণৰ কেছ ষ্টাডি কৰিছোঁ বা আপোনালোকেও কৰিছে, বহু এনেকুৱা কেছ আছে যে ট্ৰেফিকিং আৰু কিডনেপিঙৰ মাজত তেওঁলোকে আচলতে ট্ৰেফিকিং হোৱাৰ পিছতো বহু কেছ কিডনেপিং হিচাপে ৰুজু কৰা হয়। মই সেই ডাটাখিনি এই মুহূৰ্তত আমাৰ দৰ্শকক দেখুৱাই ল'ব বিচাৰিছোঁ।
আমাৰ দৰ্শকে দেখা পালে নাৰীজনিত অপৰাধ মই প্ৰথমে যদি ট্ৰেফিকিঙৰ কথা কওঁ কাৰণ আমি 2010 চনৰ পৰা আৰম্ভ কৰিছোঁ যেটো বেছি দীঘলীয়াকৈ দেখুৱাবলৈ সমস্যা 2010 চনত মই যদি কওঁ 25ৰ পৰা 2000 আমি মুঠ যদি সংখ্যাটো চাওঁ তেতিয়াহ'লে দেখা পোৱা গৈছে যে 3895 2010ৰ পৰা 2019 লৈ আৰু কিডনেপিং 41700 আৰু ইয়াৰ ভিতৰতে ৰেস্কিউ কৰা হৈছে যেহেতু 161 আৰু এয়া হৈছে 3 বছৰ ৰেস্কিউ কৰা মই এটা কথা জানিব বিচাৰিছোঁ যে আমি যিখিনি ভিকটিম হওক বা তেওঁলোকৰ পৰিয়ালৰ লগত কথা পাতিছিলোঁ বা আৰক্ষীৰ যিসকল লোকৰ সৈতে কথা পাতিছিলোঁ এই যিটো পাৰ্থক্য ট্ৰেফিকিং আৰু কিডনেপিং সেই কথাটো ক্লিয়াৰ হ'ব বিচাৰিছোঁ কাৰণ বহু ক্ষেত্ৰত ধাৰাটো লগোৱাৰ সময়ত বা ট্ৰেফিকিং হয় কিন্তু কিডনেপিঙত পৰে বা কিডনেপিং হয় কিন্তু বহু সময়ত সেইটো ট্ৰেফিকিঙত হয় সেই পাৰ্থক্যটো মই জানি ল'ব বিচাৰিছোঁ এটা লাইন এড কৰিব বিচাৰিছোঁ খুব কম মানে ধৰিব নোৱাৰি মানে কথাটো কাৰণটো মানে মোৰ যিমান দূৰ নলেজত আছে মানে আগতে যিবিলাক মিছিং বাচ্চা হয় সেইবোৰত মানে আপোনাৰ কিছুমান কেছ ৰেজিষ্টাৰে নহয় মিছিং বস্তুটো সিমান গুৰুত্ব সহকাৰে আগতে এতিয়া নহয় 10 বছৰ আগত বা 8 বছৰ আগত সিমান গুৰুত্ব সহকাৰে লোৱা নাছিলে তেতিয়া সুপ্ৰিম কোৰ্টে এই বিষয়টোত এটা গুৰুত্ব সহকাৰে লৈ তেওঁলোকে তেতিয়া কনচাৰ্ণ এজেন্সিজবিলাকক ইনষ্ট্ৰাক্ট কৰিছিলে যে মিছিং কেছ হিচাপে আহিলেও তোমালোকে এজ এ কিডনেপিং কেছ সেকশনটো লগাই কেছটো ৰেজিষ্টাৰ কৰা যাতে কেছটো গুৰুত্ব পায় আফটাৰ ৰিকভাৰ দ্য চিলড্ৰেন মেবি তাতে সেকশনছখিনি বা প্ৰচেছখিনি আপুনি কোৱাৰ নিচিনাকৈ ট্ৰেফিকিং বা আন যিবোৰ ধাৰা তাত এড কৰিব লাগে সেইবোৰ এড কৰিব পাৰে কিন্তু মিছিং হৈ থকা বাচ্চা এটা ক'ত মিছিং হৈ আছে মিছিং হোৱা বাচ্চাটো চবতছে বেছি ভয়ানক তাৰ ষ্টেটাছটো আমি গমেই নাপাওঁ সি ঠিকে আছে নে নাই কাৰ লগত আছে ক'ত আছে চ' সেই ষ্টেটাছটো চবতছে বেছি ভয়ানক চ' সেই বাচ্চাখিনিক যাতে ডিটেক্ট কৰিব পাৰি বা কনচাৰ্ণ আয়োজনে বা ইনভেষ্টিগেশ্যন অফিচাৰজনে যাতে ইম্পৰ্টেণ্টলি কেছটো গুৰুত্ব সহকাৰে লয় সেইটোৰ কাৰণে সেই সুপ্ৰিম কোৰ্টে সেই গাইডলাইন এটা দিছিলে যে সেই মিছিং হোৱা বাচ্চাবিলাকক কিডনেপিঙৰ ছেকশ্যনটো লৈ ৰুজু কৰি খুব ইমিডিয়েটলি মানে একশ্যন লৈ সেই মিছিং হৈ থকা মানুহ বা বাচ্চাখিনিক ৰিকভাৰ কৰিব লাগে যাতে আমি সিহঁতৰ ষ্টেটাছটো গম পাওঁ হয় আৰু যিখিনি ডাটা আমি দেখুৱালোঁ 3 বছৰত 161টা শিশু যিহেতু উদ্ধাৰ হৈছে গতিকে সেইটো হিচাপত বাকী যিখিনি মিছিং হৈ আছে বা আমি যাৰ লগত ট্ৰেফিকিং হৈছে এতিয়াও বহুখিনি উদ্ধাৰ কৰিব পৰা নাই আৰু এইখিনি হৈছে আপুনি যিটো কৈছিলে আৰম্ভণিতে ৰুজু হোৱা কিন্তু ৰুজু নোহোৱা আৰু বহুত আছে গতিকে আমি দকৈ যদি ভাবোঁ তেতিয়া যথেষ্ট চিন্তিত উদ্বেগজনক বহুত বেছি হয় হয় গতিকে সংখ্যাটো আমাক বহুত চিন্তাত পেলায় কিন্তু ট্ৰেফিকিং আৰু কিডনেপিং বহুতখিনি অভাৰলেপ হৈ আছে কিন্তু ইয়াতে এইটো সংখ্যাটো কিন্তু অভাৰলেপ হৈ আছে তাতে মেইন পাৰ্থক্যটো হৈছে যে ট্ৰেফিকিঙৰ সদায় এটাই মটিভ থাকে এইটো হৈছে এক্সপ্লইটেশ্যন মানে আৰু কিডনেপিং হ'ব পাৰে ৰেঞ্চমৰ কাৰণে হ'ব পাৰে বা ফেমিলিৰ লগত ফেমিলি গ্ৰাছ থাকিব পাৰে কাৰোবাৰ বাচ্চাটোত যাৰ কাৰণে কিডনেপ কৰি নিছে বা যিকোনো এজন মানুহক নিছে কিবা এটা কাৰণত ঠিক আছে সেইটো এক্সপ্লইটেশ্যনৰ কাৰণে নহ'বও পাৰে কিন্তু ট্ৰেফিকিঙৰ ডেফিনেশ্যনত যিটো IPCত কোৱা হৈছে তাৰ মানে তাৰ মিনছটো যিটো ৰাস্তাইদি নিয়া হয় বা যিটো পদ্ধতিৰে নিয়া হয় বা বাই ৱে মানে যি ধৰণে নিয়া হয় থ্ৰিটেন কৰি বা প্ৰলোভন দি বা অন্য ধৰণে মিছা কথা কৈ কিন্তু যেনেধৰণেই নিয়া হওক লাগিলে কিন্তু অৱশেষত তাৰ মূল উদ্দেশ্যটো হৈছে তেখেতক নিৰ্যাতন দিয়া নিৰ্যাতন ইন দ্য চেন্স আপোনাক ছেক্সুৱেল এক্সপ্লইটেশ্যনত ইউজ কৰিব পাৰে ক'ৰবাত ইউজ কৰে মানে যাৰ পৰা আপোনাৰ পইচা মানে উপাৰ্জন হয় বা আপোনাক চাইল্ড লেবাৰ হিচাপে ইউজ কৰিব পাৰে বা আপোনাৰ কিছুমান অংগ বিক্ৰী কৰিবৰ কাৰণে মানে নিব পাৰে মানে এক্সপ্লইট হয় য'ৰ পৰা পইচা উপাৰ্জন হয় তো হিউমেন ট্ৰেফিকিঙৰ এটা মেইন এজেণ্ডা হৈছে মেইন মটিভ সেইটো যিটো কিডনেপিঙৰ পৰা ডিফাৰেণ্ট হয় আৰু এটা মই আপোনাক চিম্পল এটা কথা কওঁ আজি কেইদিনমানৰ আগতে এটা গুৱাহাটীৰ পৰা সৰু বাচ্চা হেৰালে ঠিক আছে মাক দেউতাকে যেতিয়া গম পালে যে ল'ৰাটো হেৰাইছে তাই প্ৰায় 2-3 ঘণ্টাৰ পিছত পুলিচ ষ্টেচনত গ'ল কিন্তু আমাৰ সাধাৰণতে যেনেকৈ পুলিচে কৈ পঠালে যে এতিয়া জাষ্ট হেৰাইছেহে 2-3 ঘণ্টা হৈছে 24 ঘণ্টাৰ পিছত আমি ৰেজিষ্টাৰ কৰিম পিছত আহিব দুখীয়া মানুহ তেওঁলোকেও ইমান ভয় কৰিলে আৰু নকলে পিছদিনাখন ৰাতিপুৱা মোলৈ ফোন আহিলে এটা NGOৰ পৰা যে এনেকুৱা তেনেকুৱা এটা ঘটনা হৈছে তাৰপিছত মই ফেমিলিৰ লগত যেতিয়া কথা পাতিলোঁ গম পালোঁ ল'ৰাটোক নিজৰ মহাক আগদিনাখন ফুৰিবলৈ আহিছিলে তেওঁ অসমৰ বাহিৰৰ হয় মহাকে ফুৰিবলৈ আহিছিলে ঘৰত চাহ তাহ খাই মেলি ধুনীয়াকৈ তেওঁলোকৰ ঘৰতে কথা বতৰা পাতি আছিলে কিন্তু তেওঁৰ মনত এটা বেয়া উদ্দেশ্য আছে সেই সৰু ল'ৰাটো 12 বছৰীয়া ল'ৰাটোক তেওঁ ক'লে আবেলি সময়ত যে বল মোক মদৰ দোকানখন দেখাই দিবি ওচৰতে মই খাব মন গৈছে সি সৰু ল'ৰা গুচি গ'ল 10-20 টকা চাগে দিলে কিন্তু সেই মহাকৰ ইণ্টেনশ্যনটো আছিলে তাক লৈ যোৱা
আৰু সেইধৰণে তেওঁ লৈ গ'ল 2-3 ঘণ্টাৰ পিছত মাক দেউতাকে যেতিয়া মহাকলে ফোন কৰিছে যে ল'ৰাটো আপোনাৰ লগত আছে নেকি হয় মোৰ লগতে আছে তাৰ আৰু 1 ঘণ্টাৰ পিছত যেতিয়া ফোন কৰিছে তেখেতৰ ছুইচটো অফ আৰু ছুইচটো অফ হোৱাৰ লগে লগে তেওঁলোকৰ মনত এটা ভয় আহিলে ল'ৰাটো কি কৰিবলৈ নিলে তাৰপিছত তেওঁলোকে পুলিচ ষ্টেচনত আহিলে কিন্তু পুলিচে কেছটো ৰেজিষ্টাৰ নকৰিলে পিছদিনাখন ৰেজিষ্টাৰ কৰিলে ৰেজিষ্টাৰ কৰাৰ পিছত পুলিচে যেতিয়া আবেলি CCTV ফুটেজ ৰেলৱে ষ্টেচনত চালে তেতিয়া দেখিলে যে আগদিনাখন ৰাতি 10 বজাৰ ট্ৰেইনত তেওঁলোক সেই বাচ্চাটোক লৈ মানুহজন উঠি গৈছে আৰু আমি বহুত মানে RPF GRP আমাৰ গুৱাহাটী পুলিচ আমাৰ অৰ্গেনাইজেশ্যন সকলোৱে লগ লাগি যেতিয়া আমি গম পালোঁ ল'ৰাটো বিহাৰ পালেগৈ ইতিমধ্যে লৈ গৈছে আৰু তাক বিহাৰত উদ্ধাৰ কৰা হ'ল এতিয়া প্ৰথম কথাটো হৈছে সেই ল'ৰাটোক উদ্ধাৰ গুৱাহাটীতে কৰিব পাৰিলেহেঁতেন যদি যেতিয়া FIR-খন লজ কৰিবলৈ গৈছিলে তেতিয়াই তেওঁলোকে সেইটো গুৰুত্ব সহকাৰে ল'লেহেঁতেন আমাৰ মনত এনেকুৱা হ'ব নালাগে যে মিচিংহে হৈছে যিটো নিৰ্মল দাই ক'লে হেৰাইছেহে আমি পাম নহয় বা 24 ঘণ্টাৰ পিছত আমি FIR লজ কৰিম FIR লজ কৰিব নালাগে ঠিক আছে জিডি এন্ট্ৰি এটা কৰি তেওঁলোকে ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰিব পাৰে তো সেই যিটো আমাৰ মানসিকতা যিটো আমাৰ মানে এতিয়া আপুনি গম পালে ন ট্ৰেফিকিংটো নিজৰ মহাকে লৈ গ'ল হয়নে আৰু মহাকে যে গোটেই ৰাস্তাটো নিছে আমি যেতিয়া পিছত ল'ৰাটো অনাৰ পিছত যেতিয়া তাৰ লগত কথা পাতিছোঁ তাক গোটেই ৰাস্তাটো ছানগ্লাছ পিন্ধাইছে মহাকে জানে যে CCTV কেমেৰাত আমি ওলাই যাম যেতিয়া ৰেলৱে ষ্টেচনৰ পৰা ট্ৰেইনত উঠিছে তাক চশমা পিন্ধাই দিছে পূৰ্ব পৰিকল্পিত আছিল তাৰমানে তেওঁ হৈছে হেবিচুৱেল ট্ৰেফিকাৰ কিন্তু তেওঁটো মহাক হিচাপে ভাবি ল'লে হয় আৰু আমি নিজে যিসকলক লগ পাইছোঁ এতিয়ালৈকে তাৰো বহু সংখ্যকক দেখা পোৱা গৈছে যে অচিনাকি নহয় তেওঁলোকে চিনাকি মানুহৰ লগতে যায় চিনাকি মানুহে বহু সময়ত টাৰ্গেট কৰিলে হয় সেইটো এটা মানে তাৰ মানে গোটেইখিনি চিনাকি মানুহে বাগান অঞ্চলৰ পৰা যিবোৰ ধৰক আপোনাৰ ছোৱালী আনি গুৱাহাটীত বিভিন্ন ঠাইত কামত লগাই ডমেষ্টিক হেল্প হিচাপে বা চহৰ অঞ্চলৰ পৰা বা আপোনাৰ বেলেগ ঠাইৰ পৰা ল'ৰাবিলাকক আনি ধাবা ৰেষ্টুৰেণ্টত এংগেজ কৰাইছিলে তাৰে মেক্সিমাম সেই গাঁওখনৰ কোনোবা এজন মানে অলপমান কণ্টেক্ট থকা মানুহ যাৰ অলপ গুৱাহাটীৰ লগত বা অলপমান নগৰ চহৰৰ লগত কণ্টেক্ট আছে সি ধৰক গৈ মাক দেউতাকক ক'লে চিন্তা কৰিব নালাগে বাবুৰ ঘৰত ৰাখিম ভালকৈ থাকিব পঢ়া শুনা কৰিব ইমানকৈ পইচা পাবি সেনেকৈ ফুচুলাই প্ৰলোভিত কৰি শিশুসকলক আনি এজ এ চাইল্ড লেবাৰ হিচাপে বিভিন্ন আপোনাৰ এষ্টাব্লিছমেণ্টত এংগেজ কৰায় হয় আৰু আমি সমগ্ৰ বিষয়টোত কথা পাতি থাকিম আৰু প্ৰথমে আমি আচলতে কি কাৰণে বৃদ্ধি হ'বলৈ পাইছে বা হোৱাৰ পিছত আচলতে কি কৰিব পৰা যায় সকলোখিনি কথা আমি পাতিম আৰু এটা যিটো বিৰতিৰ সময় হৈছে বিৰতিৰ পিছতে আমাৰ এই সন্দৰ্ভত আলোচনা অব্যাহত থাকিব বিৰতিৰ পিছত এবাৰ আমি আলোচনা কৰিব বিচাৰিছোঁ আচলতে কিয় হিউমেন ট্ৰেফিকিঙৰ ঘটনাৰ মূল কাৰণ কি আৰু শেহতীয়াকৈ অসমত আচলতে যি সংখ্যা আমি পৰিসংখ্যা আমি ইতিমধ্যে দেখুৱালোঁ কিয় বৃদ্ধি পাইছে মই আপোনাৰ পৰা আৰম্ভ কৰিছোঁ যিহেতু আমি যিখিনি আপোনালোকে কেছ ষ্টাডি কৰিছে বা আমি যিখিনি পাইছোঁ তাত দেখা পোৱা গৈছে দৰিদ্ৰতা আৰু সজাগতা এফালে সজাগতাৰ অভাৱ আৰু আনফালে দৰিদ্ৰ লোকসকলক বেছিকৈ আচলতে টাৰ্গেট কৰা হয় কি ক'ব ঠিকেই যিখিনি দৰিদ্ৰৰ তলৰ সীমাৰেখাৰ তলৰ বিলো পভাৰ্টি লাইনৰ মানুহখিনিতো এইখিনি বেছি ভালনাৰেবল হয়েই আৰু কিন্তু দৰিদ্ৰতাৰ যদিও আমি বহুত ক্ষেত্ৰত কওঁ দৰিদ্ৰতাৰ কাৰণেই ট্ৰেফিকিং হৈ আছে দৰিদ্ৰতাৰ কাৰণেই চাইল্ড লেবাৰ হৈ আছে দৰিদ্ৰতাৰ কাৰণেই এইটো হৈ আছে দৰিদ্ৰতা কিন্তু দৰিদ্ৰতাই একমাত্ৰ কাৰণ নহয় বা মেইন কাৰণ নহয় ইয়াৰ লগতে আৰু বহুতখিনি কথাও আছে যেনেকৈ শিক্ষাৰ অভাৱ এতিয়াও আমাৰ বিভিন্ন ভিতৰুৱা ঠাইবিলাকৰ যিবিলাক চৰকাৰী যিখিনি বিদ্যালয় আছে চৰকাৰী বিদ্যালয়ত ল'ৰা ছোৱালীৰ যিটো শিক্ষাৰ যিটো মানে কোৱালিটি এডুকেশ্যনটো এতিয়াও মানে যথেষ্ট তলৰ বুলি ক'ব পাৰি ভেৰি পুৱৰ কোৱালিটি অফ এডুকেশ্যন তাতে বহুত ঠাইত শিক্ষক নাই বহুত ঠাইত শিক্ষক আছে কিন্তু শিক্ষকে ভাবে যে ল'ৰা ছোৱালীবিলাকক কয় কাৰণ যিহেতুকে পেৰেণ্টছো ইলিটাৰেট হয় বা পেৰেণ্টছৰো শিক্ষাৰ প্ৰতি ইমান এটা সজাগতা নাই তেওঁলোকে ক'ব যে ঠিক আছে আপোনাৰ ল'ৰাটোৰ নামটো মই ভৰ্তি কৰিলোঁ দেই ল'ৰাটোক পঠাই দিব বা ছোৱালীজনীক পঠাই দিব তেওঁলোকে হয়তো পঠালে কিন্তু স্কুললৈ যাবৰ কাৰণে যিখিনি প্ৰিপেয়াৰ্ডনেছ লাগে যিখিনি নিজৰ পৰা এটা প্ৰস্তুতি লাগে যে মই যাম মই পঢ়িম মই সদায় ক্লাছ কৰিম মই শিকিম গতিকে সেই এছপিৰেশ্যনটো নাই আৰু কিবা এটা যে হ'বৰ কাৰণে ঘৰৰ পৰা যে এটা এনকাৰেজমেণ্ট দিব সেইটোও নাই বহুত ক্ষেত্ৰত পেৰেণ্টছে ক'বই নোৱাৰে কোন ক্লাছতনো পঢ়িছে জানো যায় স্কুললৈ জানো কি পঢ়িছে
কোন ক্লাছত বা পঢ়িছে এনেকুৱা ল'ৰা ছোৱালীবিলাক স্কুললৈ নাযায় আৰু বহুত শিক্ষকে কি কয় যে যেতিয়া সৰ্বশিক্ষাৰ এটা ক'লে যে ন' ডিটেনশ্যন পলিচি যে কোনো বাচ্চাই এটা ক্লাছত ৰিপিট নকৰিব তেতিয়া আৰু ভাল হ'ল তেতিয়া শিক্ষকে কয় যে এতিয়াতো সেইটো কিন্তু মিছ ইণ্টাৰপ্ৰেট কৰে তেনেকুৱা ধৰণৰ কোনো কথা নাই যে ৰিপিট কৰিবই নোৱাৰিব বা সি পঢ়িব নোৱাৰিলেও তাৰ যিখিনি মিনিমাম যিখিনি কম্পিটেঞ্চি লাগে সেইখিনি নাথাকিলেও যিখিনি নেক্সট ক্লাছলৈ প্ৰমোশ্যন পাবই তেনেকুৱা কোনো কথা নাই কিন্তু কি হয় সেইটোকে মানে এটা মানে এইটো ৰংলি ইণ্টাৰপ্ৰেট কৰি পেলাই তেওঁলোকে ক'ব যে এতিয়াতো আমি বাইদেউ ৰাখিব নোৱাৰোঁ আমি তেওঁলোকক গতিকে আমি পাছ কৰাই দিবই লাগিব গতিকে বাচ্চাটোৱে শিকক বা নিশিকক স্কুললৈ আহক বা নাহক মানে তেওঁলোকে কৈছে যে উই আৰ বাউণ্ড টু গিভ হিম দ্য প্ৰমোশ্যন গতিকে নেক্সট ক্লাছলৈ যাবই এতিয়া শিকা নাই আৰু বহুত দিন ধৰি স্কুললৈ অহা নাই তেতিয়া পেৰেণ্টছে বা শিক্ষকে সুধিব লাগে যে কিয় অহা নাই মই এটা সামাজিক সংগঠনৰ লগত জড়িতৰ কাৰণে কিছুমান স্কুললৈ আমি প্ৰায় যাওঁ আৰু যেতিয়া মই এটেণ্ডেঞ্চ ৰেজিষ্টাৰখন চাওঁ যে বহুত ল'ৰা ছোৱালী অহা নাই কিয় নাই অহা জানো বাইদেউ কিয় অহা নাই এটা মানে ব্লেংক আনচাৰ এটা মুখৰ আগতে থাকে সেই আনচাৰটো জানো বাইদেউ কিয় অহা নাই যেতিয়া লগৰ ল'ৰা ছোৱালীক সোধোঁ তেতিয়া অহা নাই সি আমুকত গৈছে সি তামুকত গৈছে ছোৱালীবিলাকৰ ক্ষেত্ৰত গৈছে বাইদেউ বিয়া হৈ গুচি গ'ল নহয় কিন্তু শিক্ষকে নাজানে নে নজনাৰ ভাও ধৰে সেইটো ক'ব নোৱাৰোঁ আৰু তেতিয়া ক'ব যে আমাৰ ইয়াত এনেকুৱাই বাইদেউ মানে ইমানখিনি এক্সকিউজেছ থাকে আমাৰ ইয়াত এনেকুৱাই হয় ল'ৰা ছোৱালী নাহেই কি কৰিব বাইদেউ পেৰেণ্টছে নপঠায় অভিভাৱকে নপঠায় গতিকে অভিভাৱকক বুজোৱাৰ দায়িত্ব কোন যে আমি স্কুলখন আছে শিক্ষক আছে আমি কিতাপ দিছোঁ আমি ইউনিফৰ্ম দিছোঁ আমাৰ মিড ডে মিল আছে চব দিছোঁ কিন্তু বাচ্চাবিলাকক আনিব লাগিব ন আৰু তেওঁলোকে যিটো পৰিৱেশত আছে হয়তো সেই পৰিৱেশত পঢ়াৰ প্ৰতি তেওঁলোকৰ ইমান এটা উৎসাহ নাই বা পঢ়াৰ প্ৰতি ইমান এটা ইচ্ছা নাই কিন্তু তেওঁলোকৰ ইচ্ছাটো অনাৰ দায়িত্ব আমাৰ স্কুলৰ শিক্ষকৰ গতিকে সেইটো কাৰণে ল'ৰা ছোৱালীবিলাক পিছ পৰি ৰয় আৰু পঢ়িবলৈ মানে সিহঁতে কি হয় লাষ্টলি গৈ পেলাই সিহঁতে স্কুললৈ নাহাই হয় মই এনেকুৱা বহুত দেখিছোঁ 8ৰ পৰা 9লৈ ল'ৰা ছোৱালীৰ সংখ্যা কমি যায় 9ৰ পৰা 10লৈ আৰু কমি যায় গতিকে এই যিবিলাক ট্ৰেফিকাৰ হয় তেওঁলোকে এই ল'ৰা ছোৱালীবিলাকক টাৰ্গেট কৰে যে ইয়াৰতো পঢ়া শুনাৰ ধান্দা নাই পঢ়া শুনাত মন নাই গতিকে আমি তাক লৈ যাব পাৰোঁ নেকি এই ছোৱালীজনীৰো পঢ়াত মন নাই পঢ়াত ভাল নহয় বা ঘৰৰ অৱস্থাও একদম বেয়া তাইক আমি নিব পাৰোঁ নেকি তেওঁলোকে এনেকুৱা কিছুমান টাৰ্গেট কৰি লয় আৰু ইয়াতে আমি যে ল'ৰা ছোৱালীবিলাকক যেতিয়া আমি স্কুললৈ আনো আমি কৈ আছোঁ যে সিহঁতক আমি শিক্ষা দিব লাগিব আৰু সিহঁতক অকল শিক্ষাই নহয় আমি সিহঁতক এম্পাৱাৰ কৰিব লাগিব এইটো জানিব লাগিব যে কোনটো শুদ্ধ কোনটো অশুদ্ধ কাক বিশ্বাসত ল'ম কাক বিশ্বাসত নল'ম কোনটো ৰাইট যুক্তিৰে যিটো কথা তেওঁলোকে জানিব লাগিব লাইফ স্কিল এডুকেশ্যন যিটো লাইফ স্কিল এডুকেশ্যন আমি কৈ আছোঁ যে এডালচেণ্ট ল'ৰা ছোৱালীখিনিক লাইফ স্কিল এডুকেশ্যন দিব লাগিব আমি যে কৈ আছোঁ যে প্ৰলোভিত হয় কিয় প্ৰলোভিত হয় মোক বিয়া কৰাম বুলি কৈছে গতিকে মই তাৰ লগত যাব পাৰোঁ ফুৰিব পাৰোঁ বা মই ফিজিকেল ৰিলেশ্যনশ্বিপতো মই এগ্ৰী কৰিব পাৰোঁ এনেকুৱা যে হৈ আছে আমি চাইল্ড লাইনত যেতিয়া আছিলোঁ তেনেকুৱা আমি বহুত কেছ পাইছিলোঁ যে কোনোবা এজনী ছোৱালী শ্বিলঙৰ তাই প্ৰেগনেণ্ট হৈছে মাকে ফোন কৰিছে চাইল্ড লাইনত যে ইয়াতেতো চবেই মানুহে জানিব কি উপায় আছে গুৱাহাটীলৈ আহি পেলাই কিবা কৰিব পাৰি নেকি এডালচেণ্ট গাৰ্ল 15-16 ইয়াৰ্ছৰ ছোৱালী গতিকে এই যে হৈ আছে এই কথাবিলাকক যিটো তুমিও কৈছিলা যে ছেক্স এডুকেশ্যনৰ দৰকাৰ এম্পাৱাৰমেণ্টৰ দৰকাৰ যে কোনটো ৰাইট কোনটো ৰং সেইটো নিজৰ ডিচিশ্যন মেকিং এবিলিটি সেইখিনি আমি আনিব লাগিব যে কোনোবাই ক'লে বুলিয়ে মই তোমাক দিল্লীলৈ লৈ যাম মই তোমাক গুৱাহাটীলৈ লৈ যাম মই তোমাক কলিকতালৈ লৈ যাম তোমাক মই এটা ভাল কাম দিম গতিকে কিমান বিশ্বাসযোগ্য কি ভিত্তিত আমি বিশ্বাস কৰিম আৰু ইয়াতে হয় যে যদিও আমি কৈছোঁ যে ট্ৰেফিকাৰ্ছবিলাকে বাহিৰৰ পৰা আহে কিন্তু তেওঁলোকৰ কানেকশ্যন থাকে গতিকে কোনোবা এটাই ফটকে বাহিৰৰ পৰা বম্বেৰ পৰা দিল্লীৰ পৰা গুৰগাঁৱৰ পৰা মানুহ এটাই আহি ল'ৰা ছোৱালী কেইটামানক লৈ যাবলৈ সাহস নকৰে তেওঁলোকৰ কিছুমান লোকেলাইজড কিছুমান টিম থাকিব লোকেলাইজ কিছুমান কানেকশ্যন থাকিব গতিকে সেইখিনিৰ লগত আৰু সেই লোকেলাইজ যিখিনি মানুহ সেইখিনি কিন্তু জানিব লাগিব আমাৰ গাঁৱৰ মানুহখিনিয়ে কমিউনিটিয়ে জানিব লাগিব যে কিন্তু বেলেগ কিবা ধান্দা কৰি আছে আমাৰ ল'ৰা ছোৱালীক বেলেগক লৈ যোৱাৰ কিবা কৰি আছে গতিকে সেই আইডেণ্টিফিকেশ্যনটো আমি জানিব লাগিব আমি সজাগ হ'ব লাগিব আৰু আইডেণ্টিফিকেশ্যন জানোতে ইয়াতে কিন্তু আৰু এটা কথা আছে আমি যেনেকৈ আমাৰ কাৰ্বি আংলঙত হৈছিলে নীল অভিৰ কেছত যে সিহঁতক ট্ৰেফিকাৰ বুলি ভাবিলে
ট্ৰেফিকাৰ বুলি ভাবি পেলাই সিহঁতক হেৰি কৰিলে আৰু মহাৰাষ্ট্ৰতো তেনেকুৱা কেইবাটাও কেছ হৈছে সেইটোতো কিন্তু কমিউনিটিক মানে নহয় যে তোমালোকে যিকোনো এটা ঘটনাই তোমালোকে কৰি দিবা গতিকে কমিউনিটি মানুহখিনিও এলাৰ্ট হ'ব লাগিব কমিউনিটি মানুহৰ ভিতৰত তোমাৰ পঞ্চায়তৰ যিখিনি প্ৰেচিডেণ্ট মেম্বাৰ্ছ তাৰপিছত গাঁওবুঢ়া স্কুল টিচাৰ্ছ মহিলা সমিতি আছে মহিলা সমিতি মেম্বাৰ্ছ জনা শুনা মানুহখিনিক লগত কথা পাতি আমি এটা আহিব লাগিব যে আমি কেনেকৈ আমি প্ৰটেকশ্যন কেনেকৈ দিম আমাৰ ল'ৰা ছোৱালীবিলাকক আৰু স্কুলৰ এডুকেশ্যনটো ভাল হ'ব লাগিব কোৱালিটি এডুকেশ্যন হ'ব লাগিব যাতে ল'ৰা ছোৱালীবিলাকৰ অন্য চিন্তাবিলাকৰ পৰা মুক্ত হৈ পেলাই সিহঁতে নিজকে শিক্ষিত কৰিব পাৰে আৰু নিজকে সজাগ কৰিব পাৰে এতিয়া এটা কথা আপুনি যিখিনি কথা কৈছে আমি যিহেতু বিগত সপ্তাহত বা ইয়াৰ আগতে যিসমূহ স্থানলৈ গৈছিলোঁ ৱৰ্ল্ড ভিজন হওক বা বিভিন্ন সংগঠনে যিহেতু কাম কৰি আছে চৰকাৰীভাৱেও কাম হৈ আছে বেচৰকাৰীভাৱেও কাম হৈ আছে কিন্তু কথাটো হৈছে যিমান দূৰলৈকে সজাগ কৰিব পৰা গৈছে কৰা হৈছে প্ৰতিটো পৰ্যায়তে কিন্তু তাৰ পিছতো নিৰ্মল ডেকা কি ভাবে কাৰণটো কিন্তু আমি কিন্তু এতিয়াও সংখ্যাটো আমি কিয় কমাব পৰা নাই আমি প্ৰতিৰোধ কৰিব পৰা নাই কিন্তু কাম কিন্তু সকলোৱে কৰি আছে ভুলটো আমাৰ ক'ত হৈছে ভাবিছো ইয়াত আমাৰ যিখিনি অলৰেডি এভেইলেবল সাৰ্ভিসেস আছে হয় যিকোনো চাইল্ড ৰিলেটেড বা ওমেন ৰিলেটেড ইস্যুজখিনিক এড্ৰেছ কৰাৰ বাবে সেইখিনিৰ বিষয়ে আমি সাধাৰণৰ পৰা ওপৰ শ্ৰেণীলৈকে সকলোৱে অৱগত হ'ব লাগিব লাইক মহিলাসকলৰ বাবে বা কন্যা শিশুসকলৰ বাবে যিটো 181 সাৰ্ভিস আছে বা আমাৰ শিশুসকলৰ বাবে 1098 সাৰ্ভিস আছে আৰক্ষীৰ 100 আছে 112 আছে এনেকৈ বিভিন্ন আপোনাৰ সাৰ্ভিসেস আছে হয় কিন্তু বহু সময়ত কোৱা হয় যে সাধাৰণ সেই সাৰ্ভিসেছখিনিৰ পৰা সুফল নাপাওঁ বুলি কয় সেইখিনি ফোন কৰিলে তেওঁলোকে তেনেদৰে সুদুত্তৰ নাপায় ৰেছপন্স নাপায় তাকে মই ক'ব বিচাৰিছো ধৰক 109 সাৰ্ভিসত ফোন কৰিলে গুৱাহাটী ইউনিটে ধৰি ললেও সাপোৰ্ট কৰা নাই তাৰ নেক্সট পৰ্যায় এটা আছে আৰু মই সেইকাৰণে ক'ব বিচাৰিছো ৱৰ্ল্ড ভিজন হওক 55 বছৰ আন্দোলন হওক চাইল্ডলাইন হওক বিভিন্ন যিবোৰ অৰ্গেনাইজেশ্যন এই ক্ষেত্ৰত কাম কৰি আছে আৰক্ষী বিভাগ প্ৰশাসন মানে আমাৰ এটা জইণ্ট এফৰ্ট লাগিব ইয়াত মানে যে কি হৈছে চাইল্ডলাইনে নিজৰ ভাগে কাম কৰি আছো ৱৰ্ল্ড ভিজনে কৰি আছো কেতিয়াবা হয়তো আমি কিবা এটা স্পেচিয়েল ডেট বা প্ৰগ্ৰাম এটাত আমি জইণ্টলি কিবা এটা ইনিচিয়েটিভ এটা লৈছো কিন্তু আমি বেলেগে বেলেগে নিজৰ নিজৰ ক্ষেত্ৰখনত কাম কৰি আছো যাৰ বাবে ধৰক আমাৰ ডাটাখিনি চিআইডিৰ লগত নাই চিআইডি ডাটাখিনি মোৰ লগত নাই বিবিএ ডাটাখিনি ধৰক ৱৰ্ল্ড ভিজনৰ লগত নাই জাষ্ট মই এটা উদাহৰণ দিছো কথাটো আমি জইণ্টলি কাম কৰো আৰু আমাৰ গ'লটো একেটাই কিন্তু আমি জইণ্ট এফৰ্ট যিটো লাগে ধৰক চাইল্ডলাইনৰ আমাৰ কি আছে সুবিধা আমি 24/7 আমি সাৰ্ভিস প্ৰভাইড কৰিব পাৰোঁ সেইখিনি আমি দিলোঁ 55 বছৰ আন্দোলনৰ ৱৰ্ল্ড ভিজনে যেনিবা ফিল্ডলৈকে গৈ সেই মানুহখিনিক সজাগ কৰিব পাৰিলে বা বিবিএৰ আপোনাৰ লিগেল সাপোৰ্টখিনি তেওঁলোকে দিব পাৰে সেনেকৈ মানে চবৰে নিজৰ নিজৰ কিছুমান সুবিধা আছে সেইকাৰণে আমাৰ জইণ্ট এফৰ্ট এটা লাগিব প্ৰথম তাৰ উপৰি চৰকাৰৰ এটা মানে আপোনাৰ যিটো ৰিহেবিলিটেশ্যন পাৰ্ট বাচ্চা এটা ৰেস্কিউ হোৱাৰ লগে লগে পোষ্ট ৰেস্কিউ পাৰ্টটো খুব মানে আমি সেই পাৰ্টটোলৈ যাম কাৰণ সেই পাৰ্টটোতো আমি দেখিছোঁ আচলতে অপ্ৰিয় সত্য হয় যে কোৱা হয় যে কিবা এটা বিষয়বস্তু ওলালে শেষত কিয় চৰকাৰে জগৰীয়া হয় কাৰণ জগৰীয়া এইটো কাৰণে কৰিবলগীয়া হয় তেওঁলোকৰ কেইটামান নিৰ্দিষ্ট বিভাগ আছে বিভাগৰ লোকসকলক তেওঁলোকে মোটা এটা দৰমহা দি আছে কিন্তু তাৰ পিছতো ৰেস্কিউ পাৰ্টটোলৈ যাম ৰেস্কিউ কৰি অনাৰ পিছত যিখিনি প্ৰচেছ থাকে তাত কিন্তু বহুখিনি এতিয়াও এটা শব্দত মানে ক'ব বিচাৰিছোঁ মানে পোষ্ট ৰেস্কিউটো কিয় গুৰুত্বপূৰ্ণ বাচ্চা এটা অলৰেডি ধৰক ট্ৰেফিকিং হৈ যোৱাৰ পিছত স্বইচ্ছাও কিছুমানে যায় বাইদেউ কোৱাৰ নিচিনাকে কিছুমানে ধৰক কিবা ভাল হ'ব মোৰ খুব পইচা উপাৰ্জন কৰিম এনেকৈ ভাবি যায় আৰু কিছুমানে সেই জাগাটোৰ পৰা উদ্ধাৰ কৰি অনাৰ পিছত এডজাষ্ট হ'ব নোৱাৰে আকৌ আগৰ সিচুৱেশ্যনটোত ধৰক খুব দুখীয়া পৰিয়ালৰ পৰা গ'ল যি কৰিয়ে আৰ্ণ নকৰক কিয় এটা বেলেগ এটা লাইফষ্টাইল পালে সেইটোৰে প্ৰায় 2-3 বছৰ চলিলে সেইটোৰ পৰা আকৌ বেগ হৈ আকৌ আগৰ যিটো নেকি আপোনাৰ ঘৰৰ লাইফটো টিভি নাই কাৰেণ্ট নাই তেনেকুৱা লাইফত বহুত টাইমত এনেকুৱা দুখ লগা ইনচিডেণ্টটো হৈছে আনম হিলালী নিজে তাৰ যিহেতু এটা ঘটনাৰ সাক্ষী হৈ আছে যে মাক দেউতাকে নিজে একচেপ্ট কৰিব নিবিচাৰে তেওঁলোকে কয় যে আমি এটা কি কৰিম কি খুৱাম ক'ত ৰাখিম সমাজে একচেপ্ট কৰি ল'ব নোখোজে তেনেকুৱা ধৰণৰ আৰু আমি বহুতখিনি ৰেস্কিউ কৰিছোঁ মহাৰাষ্ট্ৰত চাৰ্কাছ আছিল আকোলা বুলি ধেমাজিৰ প্ৰায় 4-5জনী ছোৱালী তালৈকে লৈ গৈছিলে তো আমাৰ তাৰে চাইল্ডলাইন টিম আমি ইয়াৰে চাইল্ডলাইন টিম এনেকৈ জইণ্ট এফৰ্ট কৰি পুলিচৰ সহায় লৈ আমি ৰিকভাৰ কৰিছোঁ গুৱাহাটীৰে এটা অঞ্চলৰ ছোৱালীক আপোনাৰ ইয়াৰ পৰা লৈ গৈ বাংলাদেশ পোৱাইছেগৈ আপুনি ভাবি চাওক এজন ফল বেপাৰী আছিলে তাইক মানে বহুত প্ৰলোভন দি তালৈকে লৈ গৈছে আমি চাইল্ডলাইনে তাৰে এটা বাংলাদেশৰ অৰ্গেনাইজেশ্যনৰ এচিডি বুলি কয় তেওঁলোকৰ লগত জইণ্ট এফৰ্ট কৰি কেনে আমি তাৰে পৰা ৰিকভাৰ কৰিছোঁ কৰি কেনে কিন্তু এতিয়া ছোৱালীজনী আমি ভাৰত আনিব নোৱাৰোঁ কিয় নোৱাৰোঁ কাৰণ তাই এতিয়া অলৰেডি বাংলাদেশত ডিটেক্ট হৈছে তাই যে ইণ্ডিয়ান হয় কেনেকৈ প্ৰুফ কৰিব আমি আকৌ এইটো আপোনাৰ ইণ্টাৰপলৰ থ্ৰুৰে ৰাজস্থানৰ কোৰ্টত প্ৰুফ কৰিবলগীয়া হৈছে যে সেইজনী ছোৱালী আমাৰ অসমৰ হয় আৰু আমি অসম মেঘালয় বাংলাদেশ বৰ্ডাৰত তাইক আমাক হেণ্ডঅভাৰ কৰিছিলে প্ৰায় এই প্ৰক্ৰিয়াটো কৰোঁতে আমাৰ প্ৰায় 1.5-2 বছৰ সময় লাগিছে চ' তেনেকুৱা ধৰণৰ বহুতখিনি অভিজ্ঞতা আছে কিন্তু মই যিটো আপোনাক ক'লোঁ আৰু যিটো বাইদেৱে ক'লে জাষ্ট মই এটা শব্দ কৈ শেষ কৰিছোঁ মানে লোকেল এৰিয়াবিলাকত কি হয় ধৰক এজনী ছোৱালী বা ল'ৰা এজন ট্ৰেফিক হৈ ওলাই গ'ল সি এটা লাইফষ্টাইল পালে তাক ট্ৰেফিকাৰখিনিয়ে খুব টুল হিচাপে ইউজ কৰে আহিলা হিচাপে তাক বেক কৰি দিয়ে আকৌ গাঁৱত
যে তুমি যোৱা গাঁৱলৈ যোৱা, তুমি যে এটা খুব ভাল লাইফ তুমি মানে পাই আছা, সেই বিষয়ে তুমি তাত মানে পাব্লিছ কৰা, শ্ব' অফ কৰা, তেতিয়া তোমাক দেখি আৰু 5-6জন মানে আহিবলৈ আগ্ৰহ হ'ব আৰু তুমি সিহঁতক আনাৰ বিনিময়ত আমি তোমাক এইখিনি বেনিফিটছ দিম। চ' তেনেকুৱা ধৰণৰ তেওঁলোকে বহুতখিনি আহিলা বা ষ্টেপছ লয়। আৰু বিশেষকৈ আপোনাৰ ডিজাষ্টাৰৰ টাইমত, এতিয়া ক'ভিড চিটুৱেশ্যন বা আপোনাৰ বানপানী যেতিয়া হয়, এনেকুৱা ধৰণৰ চিটুৱেশ্যনবিলাকত এই ট্ৰেফিকাৰবিলাকে খুব মানে সুবিধা লয়। কাৰণ এইখিনি আমাৰ প্ৰশাসন, পুলিচ বা এজেঞ্চিছবিলাক কিছুমান বেলেগ ক্ষেত্ৰত ব্যস্ত হৈ থাকে আৰু তেওঁলোকেও ফাইনেন্সিয়েলি ডিপ্ৰাইভ হৈ থাকে। চ' তেওঁলোকে যি ছাপৰ্ট পায় সেইটোকে আঁকোৱালি লয়। হয়, মই আপোনাৰ কাষলৈ আহিছোঁ ববিতা শইকীয়া। আমি পিছত যাম যে উদ্ধাৰ কৰাৰ পিছৰ পৰ্যায়লৈ, কিন্তু সেই পৰ্যায় নোপোৱাকৈ আমি আচলতে কিদৰে কমাব পাৰোঁ সেইটোৰ ওপৰত যিহেতু পাতিছোঁ, দিশসমূহ আমি আলোচনা কৰিছোঁ আগতীয়াকৈ। প্ৰিভেনশ্যনটো সেইধৰণে আমাৰতো ছিষ্টেমত আছেই অলৰেডি, যে এণ্টি হিউমেন ট্ৰেফিকিং ইউনিট আছে, আমাৰ ভিজিলেঞ্চ কমিটি থাকিব লাগে গাঁও লেভেলত, পঞ্চায়ত লেভেলত থাকিব লাগে, বা এনেকুৱা ধৰণৰ কমিটি বহুত আছে। তাৰ উপৰিও ডিষ্ট্ৰিক্ট টাস্ক ফ'ৰ্চ এখন দৰকাৰ আছে এতিয়া, যি মানে মনিটৰ কৰিব পাৰে লোকেল লেভেলত, যে এইখন গাঁৱৰ পৰা এইটো ডিষ্ট্ৰিক্টৰ পৰা কেনেকুৱা ভাৰ্নাৰেবল হ'ব পাৰে নেকি, বা এনেকুৱা যিবিলাক ডিজাষ্টাৰ আহে সেইবিলাকৰ পিছত ইমিডিয়েটলি হ'ব পৰা এনেকুৱা ধৰণে হ'ব পাৰে, গতিকে মনিটৰ কৰিব লাগে খুব ভালকৈ। তো এতিয়া মানে যদিও আমাৰ মেকানিজমছবিলাক আছে, কিন্তু খুব বেছি সেইটোৰ ওপৰত ফ'কাছড নহয়। হিউমেন ট্ৰেফিকিংটো মই আগতেও কৈছোঁ আৰু আজি সদায় মানে আৰু কিমান দিনলৈকে এইটো ক'ব লগা হ'ব মই নাজানো, যে আমি খুব ইগন'ৰ কৰোঁ এই অপৰাধটোক। তাৰমানে আমি খুব আণ্ডাৰষ্টিমেট কৰোঁ, যাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনাবিলাক খুব বাঢ়ি গৈ আছে। আৰু আমি অসমৰ বাহিৰত গ'লে লাজ পাওঁ যে সদায় কয় যে অসম মানে আছাম ইজ দ্য চ'ৰ্চ এৰিয়া অফ হিউমেন ট্ৰেফিকিং। আমাৰ অসমৰ পৰা মানুহ যোৱা মানে বাহিৰত উদ্ধাৰ হৈয়ে থাকে। তথাপিতো এতিয়া মই এটা কথাত আশাবাদী যে আমাৰ নতুন চিফ মিনিষ্টাৰে এটা এনাউন্সমেণ্ট কৰিছে যে ড্ৰাগছৰ পিছতে তেখেতে হিউমেন ট্ৰেফিকিঙৰ ওপৰত খুব গুৰুত্ব দিবলৈ কৈছে পুলিচকো। মই এইটো কাৰণে আশা কৰিছোঁ যে পুলিচেও এই ক্ষেত্ৰত খুব বেছি ইনিচিয়েটিভ ল'ব, যিহেতু তেওঁলোক হৈছে প্ৰাইম এজেঞ্চি। তেওঁলোকে যদি ইচ্ছা কৰে তেওঁলোকে বহুত ৰোধ কৰিব পাৰে এই ক্ষেত্ৰত। আৰু যিবিলাক অলৰেডি আছে এক্সিষ্টিং মেকানিজম সেইখিনিতো আছেই, তাৰ উপৰিও আমি নিজৰ ফালৰ পৰা কিছুমান ইনিচিয়েটিভ ল'ব পাৰোঁ। মই জাষ্ট এটা এক্সাম্পল দিছোঁ। আজি কেইদিনমানৰ আগতে আমি বঙাইগাঁও DCPO ইউনিট আৰু বঙাইগাঁও পুলিচ SP, GRP, RPF আমি লগ লাগি এটা চেকপোষ্ট বনাইছোঁ তাতে বঙাইগাঁও জাংচনত। এইটো এটা সৰু ইনিচিয়েটিভ যাতে ট্ৰেফিকিংটো ৰোধ কৰিব পাৰি। তাতে আমি মনিটৰিং এটা মানে কমিটি এটা বনাই ৰাখিম, তাতে বহিব। আৰু যদি মানে সম্ভৱ হয় তেতিয়াহ'লে বঙাইগাঁৱৰ পৰা ট্ৰেফিকিং মানে খুব বেছিকৈ আমি ৰোধ কৰিব পাৰিম, যাতে নহয় তাৰ পৰা মানে ট্ৰেইনেৰে যাতে সেই ৰুটটোত যাব নোৱাৰে। তো তেনেকৈ আমি কিছুমান প্ৰাইম ৰুট আছে যিবিলাক আমি জানো বা পুলিচে জানে বা এনেকুৱা গভৰ্ণমেণ্ট এজেঞ্চিছবিলাকে জানে, তো তেওঁলোকে যদি তেনেকুৱা কিছুমান চেক পইণ্ট বনায় তেতিয়াও আমি ৰোধ কৰিব পাৰোঁ। আমাৰ যিবোৰ বৰ্ডাৰ এৰিয়া আছে আমি সেইবিলাকত বনাব পাৰোঁ। তাৰ উপৰিও আটাইতকৈ আমি ফ'কাছ কৰিবলগীয়া আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে, সেই যিবিলাক গাঁও এৰিয়া আছে, টি গাৰ্ডেন এৰিয়া আছে বা অন্যান্য এনেকুৱা মানে এনেকুৱা পইণ্ট আছে মানে চ'ৰ্চ এৰিয়া হ'ব পাৰে, তেনেকুৱাবিলাকত আমি এনেকুৱা কিছুমান কমিটি গঠন কৰি দিব পাৰোঁ, যিবিলাকে সেই পাৰ্টিকুলাৰ গাঁওখনৰ পৰা কোনোবা ল'ৰা গৈছে নেকি, আমি এখন ৰেজিষ্টাৰ মানে মনিটৰিং ৰেজিষ্টাৰ আমি মেইনটেইন কৰিব পাৰোঁ, যে কোন মানুহ বাহিৰলৈ গৈছে গাঁও বাহিৰে কৰাটো সম্ভৱ হ'ব। সেইখিনি আছেই অলৰেডি, কিন্তু এইখিনি কিমান কাৰ্যকৰী হৈছে সেইটোহে মানে প্ৰশ্নৰ কথা। সেইটোৱে যিখিনি দেখিছোঁ বা আপোনালোকে যিখিনি দেখিছে সেইখিনি যদি 100% কাৰ্যকৰী হ'লহেঁতেন আজি হয়তো আমি এনেকুৱা এটা অনুষ্ঠানৰ আয়োজন কৰিব লগা কথাটো হৈছে তাতে। গাঁও লেভেলতে মানুহখিনি ভিজিলেণ্ট হ'ব লাগিব ন। মোৰ অপেনিং ৰিমাৰ্কছতে মই কৈছিলোঁ যে গাঁও লেভেলত যদি গাঁওবুঢ়াজনক, শিক্ষক এজনক আৰু অলপমান জনা বুজা 2জন মানুহক যদি এটা কমিটি এখন গঠন কৰি দিয়ে, তাৰ পৰা যদি ল'ৰা ছোৱালী কিবা কাৰণত যাব পাৰে, মানুহ এনেকুৱাতো নহয় যে তাতেই থাকিব লাগিব, কি পাৰপাজত গৈছে, কাৰ লগত গৈছে, মা দেউতাকৰ লগত গৈছে, যাৰ লগত গৈছে তেওঁ কোন হয়, কি পাৰপাজত নিছে, সেইখিনি মেইনটেইন কৰে। 10 দিন 12 দিন যেতিয়া নেকি বাচ্ছাটো বেক নহয়, তাতে এটা খবৰ লয় কি ষ্টেটাছত আছে বাচ্ছাটো, তেতিয়া অট'মেটিকেলি বস্তুখিনি কমি আহিব। আৰু ট্ৰেফিকাৰসকলেও তেতিয়া অলপমান ভয় খাব যে তাত এটা লোকেল বডি আছে, আমি যদি কিবা এটা মানে এয়া কৰোঁ তেওঁলোকে তেতিয়া মানে মই আপুনি যে ক'লোঁ বহুত মানুহে এৱাৰ নহয় ছাৰ্ভিচৰ বিষয়ে, তেতিয়া সেইখিনি মানুহটো এৱাৰ হয়। গাঁওবুঢ়াজনে যদি চাইল্ড লাইনৰ বিষয়ে জানে, এটলিষ্ট স্কুলখনৰ শিক্ষকজনেতো এটলিষ্ট 181ৰ বিষয়ে জানে, মাকে নাজানিলেওতো সেই কমিটিখনে এপ্ৰ'চ কৰিব পাৰিব ন পুলিচক বা কনচাৰ্ণ ছাৰ্ভিচক।
আৰু বাইদেৱে কোৱাৰ দৰে খুব ইম্পৰ্টেণ্ট কথা যে স্কুলখনৰ পৰা যদি ষ্টুডেণ্ট নাইকিয়া হৈছে মানে ক্লাছলৈ নহা হৈছে শিক্ষকজনৰ খুব ডাঙৰ দায়িত্ব থাকে যে কিয় অহা নাই মাক দেউতাকক লগ কৰিব লাগে মাক দেউতাকে যদি কৈছে এইটো হৈছে তেওঁলোকে যদি গম পাইছে তেতিয়াহ'লে ইমিডিয়েটলি তেওঁলোকে থানা লেভেলত বা ক'ৰবাত জনাব লাগে যে জনাব লাগে শিক্ষকৰ দায়িত্বটো বহুত বেছি নিশ্চয় শিক্ষকৰ লগতে আপুনি তাত যিসকল শিক্ষাৰ্থী আছে যিহেতু আনম আমাৰ সৈতে আছে ৱৰ্ল্ড ভিজনৰ বা যিকোনো সংগঠনে আমি দেখা পাইছোঁ বিশেষকৈ যিহেতু আমি তেওঁলোকৰ বাকী অনুষ্ঠানৰ যিহেতু আমি অংশীদাৰিত্ব হৈছিলোঁ গতিকে তেওঁলোকে শিক্ষাৰ্থীসকলকো যুৱতীসকলকো বিশেষভাৱে যিহেতু তেওঁলোকে সজাগ কৰিবলৈ চেষ্টা কৰিছে যাতে তেওঁ লগৰ কোনোবা নাইকিয়া হ'লে তেওঁ ইনফৰ্ম কৰিব পাৰে বা তেনে কিবা সংঘটিত হ'লে আপুনি কিবা ক'ব বিচাৰিছিলে ন মানে নিৰ্মল দাইজি ক'লে সেইটো মানে ফলোয়িং আপ অন দেট একচুৱেলি যোনটো আছাম পঞ্চায়ত এক্ট যোনটো আছে তাতে মাইগ্ৰেশ্যন ৰেজিষ্টাৰৰ কনচেপ্টটো অলৰেডি আছে এটা মাইগ্ৰেশ্যন ৰেজিষ্টাৰ গাঁওবোৰৰ তাত থাকিব লাগে কোনোবা গাঁৱৰ পৰা বাহিৰৰ পৰা মানুহ আহিছে কোন আহিছে কিয় আহিছে পুলিচ ভেৰিফিকেশ্যন হ'ব লাগে এণ্ড যদি কোনোবা ইফ চামবডি ইজ মুভিং আউট অলছ' কাৰ লগত গৈছে ইফ ইটছ আ মাইনাৰ কাৰ লগত গৈছে কিয় গৈছে চ' দিজ প্ৰভিজনছ আৰ অলৰেডি মানে প্ৰব্লেমটো আই থিংক কি হয় যে আমাৰ একাউণ্টেবিলিটিৰ অকণমান ইছ্যু এটা আছে অকণমান বস্তুবোৰ প্ৰয়োজনবোৰ চব আছে বাট আইদাৰ সিহঁতি নিজেই নাজানে গাঁৱৰ পৰা নিজেই নাজানে যে এইখিনি কৰিব লাগে নহ'লে ভাবে যে এইখিনি কাম চাগে নকৰিলে হ'ব কোনেনো সুধিব মোক তেনেকুৱা ধৰণৰ এটিটিউডৰ কাৰণে আই থিংক মানে দিছ ইজ উই কেন ইউজ এক্সিষ্টিং চিষ্টেমছ দেটছ হোৱাট মাই পইণ্ট ইজ কামিং বেক টু যোনখিনি কাম আমি কৰি আছোঁ নেশ্যনেল লিগেল ছাৰ্ভিচেছ অথৰিটি যোনটো আছে সিহঁতৰ লিগেল লিটাৰেচি ক্লাবছৰ কনচেপ্ট এটা আছে য'ত সিহঁতি স্কুলছবোৰত এনেকুৱা ক্লাবছ এষ্টাব্লিছ কৰে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটিৰ লগত তাতে এজন পেৰালিগেল ভলণ্টিয়াৰ যায় এজন লিগেল এইড কাউন্সিল যায় আৰু সপ্তাহত এবাৰকৈ এনেকৈ ক্লাছ হয় ডিফাৰেণ্ট এক্ট ডমেষ্টিক ভাইলেঞ্চ ৰিলেটেড পক্সো ৰিলেটেড চ' আমি এতিয়া অন আ পাইলট বেচিছ 10খন স্কুলত ষ্টাৰ্ট কৰি আছোঁ বাট এইখিনি বস্তু যিহেতু অলৰেডি আমাৰ তাত এক্সিষ্টিং গাইডলাইনছ আছে এণ্ড প্ৰভিজনছ আছে আই থিংক যদি এটলিষ্ট ফ্ৰম দ্য গভৰ্ণমেণ্ট ছাইড অলছ' যদি আমি maybe we can try on a pilot basis 30% schools 50% schools to at least এইখিনি বস্তু যদি আমি ষ্টাৰ্ট কৰিব পাৰোঁ where we have teachers সবৰে একাউণ্টেবিলিটি আমি এষ্টাব্লিছ কৰিব লাগিব যে আপোনাৰ দায়িত্ব এইখিনি আপোনাক 6 মাহৰ পিছত এইখিনি প্ৰশ্ন সোধা হ'ব এণ্ড ইউ শুড হেভ ইয়ৰ আনচাৰ্ছ ৰেডি যেনেকৈ ইভেন প্ৰচিকিউশ্যন ৰিলেটেড অলছ' পেণ্ডেঞ্চি বহুত থাকে কেচেছবোৰত দ'জ কাইণ্ড অফ থিংছতো মানে আমি স্পেচিফিক জেগাত ইণ্টাৰ এজেঞ্চি conversations hobo lage okoman and you know bodies like ASCPCR bodies like SCPS Chief Minister's Office eniko regular mane you know updates loi thakibo lage titia manhoburo mane koribo nibisarileo mane they don't have a choice anymore mane koboi lagibo kotha kini koriboi lagibo and then mane ami world vision e bhabu je mane এনেকুৱা ধৰণৰ মানে মেথডলজি এটা ইউজ কৰিলে মেবি we can hope মানে অকমান social behavior to change হ'ব আৰু আমি যেহেতু আসলতে এই সমগ্ৰ প্ৰক্ৰিয়াটো ৰোধ কৰিবৰ বাবে যিসমূহ কৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পইণ্ট যেহেতু ইয়াত ওলাইছে আৰু যিসকল দৰ্শকে অনুষ্ঠান চাই আছে তেওঁলোকেও নতুন বহু কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যনৰ কথা হয়তো গম পাইছে মই আমাৰ প্ৰসংগলৈ আহিম যে ৰেস্কিউ পাৰ্টটো এতিয়াও আমি কথা পাতিবলৈ বাকী আছে কাৰণ সেইটো এটা বহুত প্ৰত্যাহ্বানমূলক এটা আচলতে কাম পুনৰ এটা নৰ্মেল লাইফলৈ লৈ যোৱাটো কিন্তু তাৰ আগতে আপুনি এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছিলে যে নৱনিযুক্ত মুখ্যমন্ত্ৰীগৰাকী এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিলে তেওঁ কৈছে যে ড্ৰাগছৰ পিছত যিহেতু এই সমগ্ৰ ট্ৰেফিকিঙৰ প্ৰক্ৰিয়াটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ'ব ইতিমধ্যে কিছু নিৰ্দেশনাও জাৰি কৰা হৈছে তাৰ পিছতে আমি দেখা পাইছোঁ যে শেহতীয়াকৈ সংবাদ মাধ্যমত আমি পূৰ্বতকৈ আচলতে এনে ট্ৰেফিকিঙৰ ঘটনাৰ বাতৰি আমি বেছিকৈ আমাৰ হাতলৈ আহিছে বা দৃষ্টিগোচৰ হৈছে যিহেতু আৰক্ষীৰ জালত পৰিছে এনে বহু আচলতে সৰবৰাহকাৰী মই অনুৰোধ জনাম এই মুহূৰ্তত তেনে যিসমূহ খবৰ আমাৰ হাতলৈ শেহতীয়াকৈ আহিছে মই যদি তাৰ কেইটামান ঘটনাৰ খবৰ আমাৰ দৰ্শকক দেখুৱাব পাৰোঁ দৃশ্যসমূহ মই দেখুৱাবলৈ অনুৰোধ জনাম আৰু সমান্তৰালভাৱে আমাৰ দৰ্শকক মই জনাব বিচাৰিম যিসমূহ স্থানৰ পৰা এই খবৰ আমাৰ হাতলৈ আহিছে সেই স্থানসমূহৰ বিষয়ে মই জনাব বিচাৰিম আৰু সেই স্থানসমূহৰ খবৰ মই জনাব বিচাৰিম আৰু শেহতীয়াকৈ আমাৰ হাতলৈ অহা খবৰ অনুসৰি ৰাজস্থানৰ পৰা এজন ব্যক্তি আহিছিল নাৰা সিং তেওঁ প্ৰেমৰ চলনাৰে অসমৰ পৰা এগৰাকী যুৱতী লৈ গৈছিল আৰু সেইখিনি সময়তে তেখেত গ্ৰেপ্তাৰ হৈছিলে আৰু এই খবৰ আমাৰ হাতলৈ আহিছে শেহতীয়াকৈ তাৰ বিপৰীতে আন এক খবৰ জনাব বিচাৰিছোঁ যে গহপুৰত গ্ৰেপ্তাৰ কৰা হৈছে 3 মানৱ সৰবৰাহকাৰী 2গৰাকী নাবালিকা
বালিকাক অৰুণাচলত বিক্ৰীৰ বাবে নি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু ঠিক তেনেদৰে দিল্লী প্ৰেৰণৰ বাবে যুঁজা চলাই থকাৰ সময়তে 3গৰাকী কিশোৰী উদ্ধাৰ হৈছে। আৰু এই ঘটনা সংঘটিত হৈছে কাম কৰাৰ প্ৰলোভনে তেওঁলোকক বহিৰাজ্যলৈ লৈ গৈছিল। তাৰপিছত ওদালগুৰি জিলাৰ পানেৰীৰ পৰা দিল্লীলৈ নিবলৈ প্ৰস্তুতি চলোৱাৰ সময়তে আৰক্ষী আৰু স্থানীয় সংগঠনৰ তৎপৰতাত উদ্ধাৰ কৰা হৈছে 3গৰাকীকৈ কিশোৰী। আৰু ঠিক সমান্তৰালভাৱে চাহ বাগিচা অঞ্চলসমূহত শেহতীয়াকৈ যিহেতু টাৰ্গেট কৰা হৈছে, তেনে কেইবাটাও খবৰ এই মুহূৰ্তত আমাৰ হাতত আছে। ওদালগুৰি এখন বাগিচাৰ কথা আমি জনাব বিচাৰিছোঁ, য'ত শেহতীয়াকৈ বিগত সময়ছোৱাত কেইবাগৰাকীও যুৱতী আৰু কিশোৰী নিবলৈ চেষ্টা কৰা হৈছিল, কিন্তু সৌভাগ্যবশতঃ স্থানীয় দল সংগঠন আৰু আৰক্ষীৰ প্ৰচেষ্টাত আচলতে উদ্ধাৰ কৰা হৈছে। আৰু এয়া হৈছে মই জনাইছোঁ যে শেহতীয়াকৈ এনেদৰে আৰু বহুখিনি খবৰ আছে। আমি এই মুহূৰ্তত দৰ্শকক সেই স্থানসমূহৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু সমান্তৰালভাৱে জনাইছোঁ কেনেধৰণৰ খবৰ এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে। আৰু পুনৰ কওঁ যে পূৰ্বৰ পৰা এনে সৰবৰাহৰ ঘটনা সংঘটিত হৈছে, কিন্তু শেহতীয়াকৈ এই ঘটনাসমূহ দৃষ্টিগোচৰ হৈছে কাৰণ মুখ্যমন্ত্ৰীয়ে এই সমগ্ৰ বিষয়টোত তৎপৰতাৰে কাম কৰাৰ কথা কৈছে। মই পুনৰ ষ্টুডিঅ'লৈ উভতি আহিব বিচাৰিছোঁ আমাৰ আলোচনাৰ মাজলৈ। কথাটো হৈছে তেওঁ নিৰ্দেশনা দিছে পূৰ্বতকৈ আৰক্ষীও হয়তো তৎপৰ হ'ব, যিদৰে আমি ড্ৰাগছৰ ক্ষেত্ৰত দেখিছোঁ আগতকৈ বেছি তৎপৰ হোৱাৰ বাবে সৰবৰাহকাৰী ধৰা পৰিছে, উৎখাত কৰা হৈছে। কিন্তু এতিয়া কথাটো হৈছে যে আৰক্ষীয়ে যদি প্ৰকৃতাৰ্থত এনেদৰে কাম কৰে, আপোনালোকে কৈছে যে তেওঁলোকৰ হাতত যথেষ্টখিনি যিহেতু এই সমগ্ৰ বিষয়টোত কৰিব তেওঁলোকৰ ক্ষমতা আছে বা তেওঁলোকৰ বিভাগসমূহৰ কাম আছে, গতিকে তেওঁলোকে যদি তৎপৰ হয়, কিন্তু তাৰ পিছতো এটা কথা আহি পৰিব যে আমি যিটো মই ইয়াৰ পূৰ্বে উল্লেখ কৰিছিলোঁ যে উদ্ধাৰ কৰি অনাৰ পিছত কি, মানে তেওঁলোকক এটা নৰ্মেল লাইফ পুনৰ দিবৰ বাবে তাৰ পিছৰখিনি আৰু প্ৰত্যাহ্বানমূলক। মই সেইটোৰ পৰা আপোনাৰ পৰা আৰম্ভ কৰিছোঁ বাইদেউ, সেই বিষয়টো। উদ্ধাৰ কৰি অনাৰ পিছত মেইন কথাটো হ'ব ৰিহেবিলিটেট কৰা তেওঁলোকক সমাজৰ লগত, ঘৰৰ লগত বা সমাজৰ লগত। কিন্তু এইটো সমাজৰ লগত ঘৰৰ কথা, প্ৰথমতে ঘৰৰ কথা যে ঘৰলৈ পঠাই দিব। আৰু ঘৰলৈ পঠাবৰ কাৰণে তেওঁলোকৰ এড্ৰেছ দিলে বা যিখিনি যাৱতীয় যিখিনি হয় সেইফালেদি তেওঁলোকে সেইটো প্ৰক্ৰিয়াতে তেওঁলোকে আগবাঢ়ি গ'ল। কিন্তু কেতিয়াবা এনেকুৱাও হয় যে ঘৰলৈ যাব নিবিচাৰে। কিয় নিবিচাৰে? যে ঘৰৰ পৰিৱেশটো ভাল নাছিল, যিটো কাৰণে নেকি তেওঁ স্বইচ্ছাৰে গৈছিলে বা যেতিয়া তেওঁক প্ৰলোভিত কৰিলে তেওঁ ভাবিলে ভালেই হ'ল, মই ঘৰৰ পৰা মুক্তি পাম। ঘৰত হয়তো দেউতাক এলকহলিক, মদ খায়, ঘৰত সদায় কাজিয়া পেচাল হৈ থাকে, মাক হয়তো নাই বা ঘৰত ষ্টেপ মাদাৰ এগৰাকী আছে। আমি তেনেকুৱা চাইল্ড লাইনত তেনেকুৱা বহুত কেইবাটাও, নিৰ্মলৰ হয়তো মনত আছে, আমি তেনেকুৱা কেইবাটাও কেছ পাইছিলোঁ। কিয় ঘৰৰ পৰা গুচি আহিলা, মাহীমায়ে খাব নিদিয়ে, মাহীমায়ে খুব কষ্ট দিয়ে, এনেকুৱা কথা আৰু। ধেমাজিৰ এজন ল'ৰা আছিল, ইমান ইন'চেণ্ট লুকিং ল'ৰা এটা, ৰেলৱে ষ্টেচনৰ ওচৰত পাইছিলে, চাইল্ড লাইনে পৰা তাৰ পুলিচে আহি পেলাই চাইল্ড লাইনক ল'ৰাটো দিলে। মোৰ এতিয়াও মানে মাজে মাজে মনত পৰে সেই মুখখন। গতিকে এনেকুৱা বহুত আছে যে যি ঘৰলৈ যাব নিবিচাৰে। গতিকে মেইন প্ৰথম কথাটো হ'ল যে ঘৰৰ লগত আমি ইউনাইট কৰি দিব লাগিব, ঘৰৰ লগত যাতে আমি তাক মিলাই দিব পাৰোঁ, লগাই দিব পাৰোঁ ঘৰৰ লগত। কিন্তু যেতিয়া ঘৰলৈ যাব নিবিচাৰে, তেনেকুৱা ক্ষেত্ৰত বহুতখিনি এনেকুৱা ইনষ্টিটিউশ্যন আছে, সেইবিলাক সমাজ কল্যাণ বিভাগৰ দ্বাৰা তেওঁলোকে পৰিচালনা কৰে। কিছুমান বহুত NGO চলায় বা আন কিছুমান এনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যন আছে। এই ইনষ্টিটিউশ্যনবিলাকত তেওঁলোকক ৰখাৰ ব্যৱস্থা আছে, তেওঁলোকে তাত ৰাখিব। আৰু য'ত নেকি ইনষ্টিটিউশ্যনবিলাক এতিয়া কিমান ভালকৈ চলিছে এইটো এটা বেলেগ কথা, কিন্তু ইনষ্টিটিউশ্যনৰ এখন গাইডলাইন আছে যে কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'ব লাগিব, ট্ৰেফিক মানে ৰেস্কিউড হৈ থকা প্ৰত্যেক ল'ৰা ছোৱালী সকলোৰে হেল্থ চেকআপ হ'ব। বিশেষকৈ যদিহে মানে ছেক্সুৱেল এবিউজ হৈছিলে, তেওঁলোকৰ কেনেকুৱা ধৰণৰ অৱস্থাত আছে, কিবা ছেক্সুৱেলি ইনফেকচিয়াছ ডিজিজ হৈছে নেকি, তেওঁলোকৰ HIV হৈছে নেকি, বা অন্য বেমাৰ কিবা কিবি হৈছে নেকি, বা ক'ৰবাত যদি খুব ফিজিকেলি এবিউজ কৰিছিলে, অন্য বেমাৰ হৈছে নেকি, বা খাব দিয়া নাছিলে, ভালকৈ শুব দিয়া নাছিলে, মালনাৰিষ্ট হয় নেকি, বা ক'ৰবাত ফিজিকেল ইনজুৰি আছে নেকি শৰীৰত, এইখিনি ভালকৈ চেকআপ কৰা হয়, ট্ৰিটমেণ্ট দিয়া হয়। তেওঁলোকৰ ফুড প্লাছ শ্বেল্টাৰ, এডুকেশ্যন, শিক্ষাটোৰ ব্যৱস্থা কৰিব লাগিব ইনষ্টিটিউশ্যনবিলাকে, যাতে বাচ্ছাটোৰ বা ল'ৰা ছোৱালীবিলাকৰ মানে যিটো সৰ্বাংগীন বিকাশৰ কাৰণে যিখিনি বস্তু লাগে, যে এখন ভাল পৰিৱেশ লাগে, খাদ্য লাগিব, হেল্থ কেয়াৰ লাগিব, এডুকেশ্যন লাগিব আৰু একচেপ্টেঞ্চ লাগিব, যে সেই ইনষ্টিটিউশ্যনটোৱে বাচ্ছাটোক মানে আগবাঢ়ি যাবলৈ সমাজৰ এজন মানে দায়িত্বশীল নাগৰিক হিচাপে যাতে আমি তেওঁক গঢ় দিব পাৰোঁ, তেওঁক সুবিধা কৰি দিব পাৰোঁ, সেইটো কাৰণে সেই ইনষ্টিটিউশ্যনটোৱে সুবিধা মানে পদক্ষেপ ল'ব লাগিব। গতিকে এনেকুৱা ইনষ্টিটিউশ্যনত তেওঁলোকক ৰাখিব লাগিব, য'ত নট অনলি শ্বেল্টাৰ, গোটেইখিনি
মানে তেওঁৰ ৰিকুৱাৰমেণ্টখিনি যাতে তেওঁ ফুলফিল কৰিব পাৰে। আপুনি যিখিনি সুবিধাৰ কথা কৈছে আমি সমগ্ৰ অসমৰ কথা নকওঁ, যিকেইটা স্থানলৈ গৈছিলোঁ শেহতীয়াকৈ যিহেতু আমি বাক্সালৈ গৈছিলোঁ, তাত যিখিনি আমি ড্ৰবেক্স দেখা পাইছিলোঁ, তাত চাইল্ড লাইন নাই, বৰপেটাৰ পৰা তালৈ যাব লাগে, সেইটো এটা তাত অসুবিধা। আৰু তাত যিটো শেল্টাৰ হোম আছে তাত আচলতে আমি যিটো কওঁ আচলতে নামত আছে কামত নাই, তাত ৰখাৰ উপযোগী নহয়। আৰু তাৰপিছত আৰু তাত কেইবাটাও আমি ড্ৰবেক্স দেখা পাইছিলোঁ। মই আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু আপোনালোকৰ এই ৰেস্কিউ পাৰ্টটোত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আপোনালোকৰ, কাৰণ সমগ্ৰ প্ৰক্ৰিয়াটো আপোনালোকে চাইল্ড লাইনে CWCত প্ৰেজেণ্ট কৰাৰ পৰা আৰম্ভ কৰি এই প্ৰক্ৰিয়াটো মই আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ আপোনালোকৰ ভূমিকাটো। বাক্সাত চাইল্ড লাইন নাই, কথাটো এনেকুৱা, মানে মই জাষ্ট প্ৰচেছটো বুজাই দিছোঁ। য'ত চাইল্ড লাইন নাই তাত আপোনাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট আছে, আৰু DCPOজন হ'ল ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ। চ' চাইল্ড ৰিলেটেড যিকোনো ইছ্যুজৰ কাৰণে সেই ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰজন কনচাৰ্ণ হয়। চ' চাইল্ড লাইন এটা হ'ল আপোনাৰ 1098 24/7 ছাৰ্ভিচ, কিন্তু ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰৰ আণ্ডাৰত গোটেইখিনি এছেছ থাকে, পুলিচৰ পৰা হওক, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা হওক, বা লোকেল যিবিলাক লেভেলত অৰ্গেনাইজেশ্যনে ভাল কাম তাত কৰি আছে বা অনুষ্ঠান আছে। চ' তাতে মানে ইনফৰমেশ্যনৰ কাৰণে মই কথাটো কৈছোঁ, য'ত চাইল্ড লাইন ছাৰ্ভিচ নাই তাত ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰক মানে এপ্ৰ'চ কৰিব পাৰে। আৰু নাথাকিলেও চাইল্ড লাইনৰ 1098 নম্বৰটো মানুহে ইউজ কৰিব পাৰে। আমি তাত ফিজিকেলি নাথাকিলেও আমি ভাৰ্চুৱেলি বা আমাৰ যিখিনি কমিউনিকেশ্যন আছে সেইখিনি যদি ধৰক আমি তাৰে DCPOজনক আমি ক'ম যে আপোনাৰ এৰিয়াত বা আপোনাৰ ডিষ্ট্ৰিক্টত এনেকুৱা এটা চাইল্ড মেৰেজ ইনচিডেণ্ট হ'ব গৈ আছে বা এনেকুৱা এটা চাইল্ড ট্ৰেফিকিং হ'ব গৈ আছে, ইনফৰমেশ্যনটো যেন শ্বেয়াৰ কৰে। শ্বেয়াৰ কৰাৰ পিছতহে তাৰ পৰা কি নাথাকিলেও তাতে যিখিনি ডিপাৰ্টমেণ্ট এভেইলেবল আছে, পুলিচটো এভেইলেবল থাকিব নিশ্চয়, বেলেগ অৰ্গেনাইজেশ্যন থাকিব, ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ থাকিব, তেওঁলোকক আমি লিংকেজেছটো কৰাম, ইনফৰমেশ্যন আমি শ্বেয়াৰ কৰিম যে আপোনালোকে ইমিডিয়েটলি এইটো বিষয়ত মানে কনচাৰ্ণ কৰিব লাগে। এনেকুৱা নহয় যে চাইল্ড লাইনটো নাই কাৰণে তাত কামটো নহ'ব। মই এইখিনি ইনফৰমেশ্যনৰ কাৰণে কৈছোঁ, কাৰণ আপুনি আৰম্ভণিতে কৈছিলে য'ত চাইল্ড লাইন নাই অতি সোনকালে কৰি গৈ আছে চৰকাৰৰ এটা প্ৰক্ৰিয়া, এইটো গোটেই এক্ৰছ দ্য ইণ্ডিয়া সেইটো মানে গৈ আছে। এতিয়ালৈ 600 ডিষ্ট্ৰিক্ট 141 আপোনাৰ ৰেলৱে চাইল্ড লাইন, মানে ৰেলৱে ষ্টেচনত অলৰেডি চাইল্ড লাইন আছে। বেক টু দ্য পইণ্ট, আপোনালোকৰ যিটো এটা গুৰুত্বপূৰ্ণ পাৰ্ট এই গোটেই ৰেস্কিউ প্ৰচেছটোত, মই সেইখিনি অলপ জানি ল'ব বিচাৰিছোঁ। আমাৰ চাইল্ড লাইনত যেতিয়াই 109ত কিবা এটা খবৰ আহে, আমাৰ চাইল্ড মেৰেজৰ খবৰ আহিলে আমাৰ কাম হৈ গ'ল আৰক্ষীৰ লগত গৈ ইণ্টাৰভেন কৰা, চাইল্ড লেবাৰ আহিলে লেবাৰ ডিপাৰ্টমেণ্ট বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত গৈ, ঠিক এনেকৈ ট্ৰেফিকিঙৰ খবৰটো আহিলেও আমি লোকেল পুলিচৰ লগত বা CID ডিপাৰ্টমেণ্টৰ লগত আমি জইণ্টলি সেই বিষয়টো আমি ইণ্টাৰভেন কৰিব লাগে। আৰু আমি ইয়াত প্ৰিভেনশ্যন এণ্ড কিয়ৰ দুয়োটা পাৰ্টতে আমি সমানে গুৰুত্ব দিবলৈ ট্ৰাই কৰোঁ, কাৰণ আমি গাঁওবোৰত বা আমাৰ যিবিলাক ডিষ্ট্ৰিক্টত আমাৰ যিখিনি এৰিয়া পৰে সেই গাঁওবোৰত আমি বিভিন্ন সজাগতামূলক অনুষ্ঠান কৰোঁ। গাঁওবুঢ়া বা যিখিনি মই আগতে কৈছোঁ তেওঁলোকৰ লগত আমি এটা ৰেগুলাৰ টাচ থাকে, যাতে মানে তাত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ নহয়। আৰু বাচ্ছা এটা যেতিয়া আমি ৰেস্কিউ কৰি আনো, আমাৰ যিটো চাইল্ড লাইনৰ ডাঙৰ নেটৱৰ্ক আছে গোটেই অল ইণ্ডিয়াত, আমাৰ গুৱাহাটীৰ ছোৱালী এজনী যদি ৰাজস্থানত ৰিকভাৰ হৈছে, ৰাজস্থানত যেতিয়া ছোৱালীজনী ক'ব মোৰ ঘৰ গুৱাহাটীত, ৰাজস্থানে লগে লগে উঠি নে আৱাৰ তেওঁলোকে ডিটেইলছটো পঠিয়াই দিব, আমি লগে লগে ভেৰিফাই কৰিম। আৰু বাকী চাইল্ড ৱেলফেয়াৰ কমিটিৰ এটা মেজৰ ৰোল থাকে ৰিহেবিলিটেশ্যনৰ ক্ষেত্ৰত, কাৰণ বাচ্ছা এটাক মানে এনেকুৱা হ'ব নালাগে মানে আমি মেচিনৰ নিচিনা কাম কৰিব নালাগে। মোৰ কথাটো এইটো, আৰু বাচ্ছাটো এটা হিউমেন বিং, মানে চাইল্ড লাইনত খবৰ আহিল, আমাৰ কাম হ'ল ৰেস্কিউ কৰা, ৰেস্কিউ কৰি আনিলোঁ, তাইৰ কি চাইক'ছ'চিয়েল প্ৰব্লেম আছে, তাইক কেনেকুৱা ছাপোৰ্ট লাগিব, তাইক ঘৰ গৈ পোৱাৰ পিছত সেইখিনি যদি আমি এনচিয়ৰ কৰিব নোৱাৰোঁ, তাইক ঘৰত পঠিয়াই দি একো লাভ নহ'বগৈ। কাৰণ তাইক আনিলোঁ, CWC প্ৰডিউচ কৰিলোঁ, CWC ক'লে এইটো সময়ত থৈ দিয়ক, থৈ দিলোঁ, মাক বাপেকক মাতক, আহিল ID প্ৰুফ দেখাওক, দিলে গতাই দিলোঁ, লৈ গুচি গ'ল, তাৰপিছত আৰু কোনো ফ'ল' আপছ নাই, কি হ'ল কি নহ'ল একো ডিটেইলছ নাই। সেনেকৈ মোৰ মতে প্ৰচেছখিনি আগবাঢ়িলে খুব ইম্পৰ্টেণ্ট কথা যিটো নিৰ্মলে ক'লে যে তেওঁলোকে এনেকুৱা এটা এনভাইৰনমেণ্টত আছিলে, হয়তো 2 বছৰ 3 বছৰ বা কিমান বছৰৰ পৰা ঘৰৰ পৰা আঁতৰত আছিল, কেনেকৈ আছিল তেওঁলোকৰ এটা মানসিক যিটো অৱস্থা, যে মষ্ট প্ৰবেবলি মানে সেইটোত এটা ট্ৰমেটিক এটা এক্সপিৰিয়েঞ্চ তেওঁলোকৰ আছিল। গতিকে তাৰ পৰা যেতিয়া আহি পেলাই যাতে তেওঁলোকে নেগলেক্টেড ফিল নকৰে, ল'ৰা ছোৱালীখিনিক যাতে মৰম আৰু সদিচ্ছাৰে আমি গ্ৰহণ কৰি কেনেকৈ যিটো হৈ গ'ল আৰু যিটো এটা পাষ্ট এটা হৈ গ'ল তোমালোকৰ লগত যিখিনি হ'ল সেইখিনি যাতে পুনৰাবৃত্তি নঘটে আৰু মানে তেওঁলোকক যাতে আমি আগবঢ়াই নিব পাৰোঁ, সেইটো মানে মেইন হ'ব লাগে। আৰু যিটো তোমালোকে কৈছিলা যে তোমালোকে কেইটামান ইনষ্টিটিউশ্যন ভিজিট কৰিছিলা য'ত মানে বেছিক
কথাখিনিয়ে নাই সেইটোতো সমাজ কল্যাণ বিভাগৰ দায়িত্বৰ ভিতৰত পৰে আৰু আমি তেওঁলোকৰ লগত কথা পাতোঁতে এটা কথা দেখা পোৱা গৈছিলে যে প্ৰায় শেহতীয়াকৈ আপোনালোকৰ নিশ্চয় মনত আছে তেওঁলোকক মুছলপুৰত উদ্ধাৰ কৰা হৈছিলে একেলগে 7গৰাকী কিশোৰী 11, 12, 13 বছৰীয়া হ'ব এগৰাকী 7 বছৰীয়া আছিলে তেওঁলোকৰ ক্ষেত্ৰত দেখা গৈছিলে যে তেওঁলোকক কৈছিলে যে গুজৰাটৰ এটা কোম্পানীত মাছৰ কিবা ফেক্টৰী তাত পেকেটিঙৰ কাম কৰিব তেওঁলোকে আটাইকেইগৰাকী ঘৰ অৱস্থা বেয়া তেওঁলোকে কৈছে যে তেওঁলোকে আচলতে ঘৰ অৱস্থা বেয়া গতিকে তেওঁলোকে এবাৰতে মান্তি হৈছে কাৰোবাক চিনাকি মানুহে কৈছিলে কাৰোবাক অচিনাকি মানুহে কৈছিলে এনেকৈ কাম দিম বুলি আৰু তেওঁলোক যে এতিয়া উভতি আহিলে আমি তেওঁলোকৰ লগত কথা পাতি আনমো আছিলে সেই আমি তেওঁলোকৰ লগত যেতিয়া কথা পাতিছিলোঁ এটা ভয় আমাৰ মনত আছিলে যে হয়তো তেওঁলোক আকৌ যাব পাৰে আকৌ টাৰ্গেট হ'ব পাৰে কাৰণ তেওঁলোকৰ ঘৰ অৱস্থা যথেষ্ট বেয়া আৰু তেওঁলোকে উপলব্ধিয়ে কৰিব পৰা নাই যে তেওঁলোকে এটা ভাল জীৱন বিচাৰি যে গৈছে আচলতে কি হ'ব পাৰে তেওঁলোকৰ লগত সৌভাগ্যক্ৰমে ৰক্ষা পৰিলে যদি ৰক্ষা নপৰিলেহেঁতেন গতিকে সেইখিনিক উদ্ধাৰ কৰি অনাৰ পিছত তেওঁলোকৰ ঘৰত থকাৰ অৱস্থা নাই বা বহু পিতৃ মাতৃয়ে নিজে ৰাখিব নিবিচাৰে তেওঁলোকক যাতে পুনৰ এটা ভাল লাইফ আগৰ যিটো নৰ্মেল লাইফ বা সেইখিনি এটা ভাল জীৱন দিব পৰা যায় তাৰ বাবে যিহেতু পিছৰ পৰ্যায়ত কৰিবলগীয়া আছে মই এই সম্পৰ্কত কথা পাতিম আপোনালোক আটাইকেইগৰাকীৰ সৈতে যিহেতু পুনৰ এটা বিৰতিৰ সময় হৈছে মই পুনৰ এটা বিৰতি লৈছোঁ আৰু বিৰতিৰ পিছত পুনৰ উভতি আহিম আমাৰ আলোচনাৰ মাজলৈ উভতিছোঁ বিৰতিৰ পাছত আৰু বিৰতিলৈ যোৱাৰ পূৰ্বে আমি যিহেতু কথা পাতিছিলোঁ যে এই সমগ্ৰ হিউমেন ট্ৰেফিকিঙৰ এই প্ৰক্ৰিয়াটো যিসকলক আচলতে উদ্ধাৰ কৰি অনা হয় তেওঁলোকক পুনৰ এটা নতুন জীৱন বা পুনৰ এটা নৰ্মেল লাইফলৈ আনিবৰ বাবে আচলতে কেনেকুৱা ধৰণৰ সুবিধা আছে কি কি কৰিব পৰা যায় আৰু আমাৰ প্ৰতিগৰাকী লোকৰ আচলতে দায়িত্ব কেনেধৰণৰ আমি কথা পাতি আছিলোঁ মই এবাৰ যাব বিচাৰিছোঁ ববিতা শইকীয়া আপোনাৰ কাষলৈ বিৰতিলৈ যোৱাৰ পূৰ্বে মই কৈছিলোঁ যে আমি যিসকলক লগ পাইছোঁ বা আপোনালোকেও তেনে হয়তো বহু লোকক লগ পাইছে যে পিতৃ মাতৃয়ে তেওঁলোকক ল'ব নিবিচাৰে সমাজে কি ক'ব বা এনেকুৱা ধৰণৰ কথা বা তেওঁলোকে বহুতে ভুক্তভোগীয়ে যে গমেই নাপায় তেওঁলোকৰ লগত কি হৈছে আমি যিকেইগৰাকী পাইছিলোঁ তেওঁলোকে তেওঁলোকৰ দৰিদ্ৰতাৰ কাৰণে গৈছিলে আৰু তেওঁলোকক এনেকুৱা হৈছে যে তেওঁলোকক কিয়নো উভতে আনিলে কিয়নো উদ্ধাৰ কৰিলে খং এটাহে আছে যে ঘৰত আমাৰ খাবলৈ নাই পিন্ধিবলৈ নাই আমি এটা ধুনীয়া জীৱন পালোঁ হয় আমি এটা চাকৰি পালোঁ হয় তেওঁলোকৰ মনত সেইটো আছে গতিকে তেওঁলোকক পুনৰ টাৰ্গেট কৰা কিন্তু হ'ব পাৰে বা এনে ঘটনা হয়ও ট্ৰেফিকিং হ'ব পাৰে হয় ৰিহেবিলিটেশ্যন পাৰ্টটোত আমাৰ এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ আছে হিউমেন ট্ৰেফিকিঙৰ ওপৰত তাতে আমাৰ 3টা ভাগত ভাগ কৰা হৈছে এটা হৈছে ইকনমিক ৰিহেবিলিটেশ্যন ছ'চিয়েল ৰিহেবিলিটেশ্যন আৰু এডুকেশ্যনেল ৰিহেবিলিটেশ্যন তো ইকনমিক ৰিহেবিলিটেশ্যনৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ আণ্ডাৰ ছেকশ্যন 357A CRPCত আমি ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিত এপ্ৰ'চ কৰিব পাৰোঁ যাৰ জৰিয়তে আমি ভিক্টিমগৰাকীক কম্পেনচেশ্যন আপোনাৰ 5 লাখ 4 লাখ 3 লাখ 2 লাখ মানে সেইটো ডিপেণ্ড কৰিব চিটুৱেশ্যনটোৰ ওপৰত বা এইটো এটা ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজৰ ডিছক্ৰিশ্যনেৰী পাৱাৰ হয় গতিকে তেওঁলোকে সেইটো ডিচাইড কৰিব ইণ্টাৰিম দিব আৰু ফাইনেল কম্পেনচেশ্যন দিব 2টা ভাগত দিয়া হয় আৰু ছেকেণ্ডলি যিটো ছ'চিয়েল ৰিহেবিলিটেশ্যন হয় সেইটো যিটো CWCত প্ৰডাকশ্যনৰ পিছত DCPO বা CWC ফালৰ পৰা যিটো কেনেকৈ ছ'চিয়েলাইজ কৰিব পাৰি ভিক্টিমগৰাকীক এই আপুনি যিটো কথা ক'লে ঘৰলৈ উভতি অহাৰ পিছত তেওঁলোকক বুজাব লাগিব তেওঁলোকে যে কেনেকুৱা এটা অপৰাধৰ পৰা বা কেনেকুৱা এটা পৰিস্থিতিৰ পৰা বাচি আহিল পুনৰ তেওঁলোকে কেনেকৈ থাকিব লাগে সেই গোটেই কথাখিনিক তেওঁলোকক খুব ধুনীয়াকৈ মানে কাউন্সেলিং কৰিব লাগে আৰু সমাজত পুনৰ তেওঁলোকে যাতে মিলি যাব পাৰে বা ঘৰৰ মানুহখিনিকো কাউন্সেলিং কৰিব লাগে সেইখিনি এটা ছ'চিয়েল ৰিহেবিলিটেশ্যন আৰু বাকী থাকিল এডুকেশ্যনেল ৰিহেবিলিটেশ্যন যদি তেওঁলোকে পঢ়ি আছে 14 বছৰৰ তলৰ হয় তেওঁলোকে কম্পালচৰি এডুকেশ্যনত আকৌ যাব লাগিব আৰু যদি তেওঁলোকে এডলেচেণ্ট হয় বা ওপৰৰ হয় তেতিয়াহ'লে স্কিল ডেভেলপমেণ্টৰ বহুত কথা আছে আমাৰ NCLP আছে বহুত আছে গতিকে সেইখিনি চাব এতিয়া তাৰ আগলৈ মই আৰু এটা ষ্টেপ আগলৈ গৈ ক'ব বিচাৰোঁ যে ৰেস্কিউ পাৰ্টটোত আমাৰ 2টা কথা থাকে এটা হৈছে যে মাক দেউতাক বা কোনোবাই যদি কমপ্লেইন দিছে তাৰ ওপৰত ভিত্তি কৰি আমি ভিক্টিমগৰাকীক ৰেস্কিউ কৰিছোঁ আৰু ছেকেণ্ডলি আমি হঠাতে পুলিচে গৈ কাৰোবাক ৰেস্কিউ কৰিছে এইটো তাৰপিছত গম পাইছে যে এইটো হিউমেন ট্ৰেফিকিং কেছ হয় তাৰপিছত FIR ৰেজিষ্টাৰ হ'ব লাগে FIR এখন এতিয়া কোনে দিব পুলিচে চৌমতো সাধাৰণতে ল'ব নিবিচাৰে কাৰণ তেওঁলোকৰ অসংখ্য কিবা কথা থাকে বা টেকনিকেল প্ৰব্লেম থাকিব পাৰে কিন্তু তেওঁলোকে ল'ব পাৰে চাইল্ড লাইনেও জেনেৰেলি FIR নিদিয়ে তো তেনেকুৱা ক্ষেত্ৰত মাক দেউতাকো দিবলৈ ৰেডি নহ'ব পাৰে তেনেকুৱা ক্ষেত্ৰত আমাৰ নিচিনা অৰ্গেনাইজেশ্যনবিলাকে আমি FIR নিজৰ ফালৰ পৰা দিওঁ যদি খবৰটো আমাক দিয়া হয় FIRখনৰ ওপৰত মই খুব বেছি ইনচিষ্ট এইটো কাৰণে কৰোঁ তাৰ ওপৰত ভিত্তি কৰি ৰিহেবিলিটেশ্যন পাৰ্টটো হয় ইকনমিক ৰিহেবিলিটেশ্যনটো FIR এখন হ'লেহে DLSA মানে নিজৰ আকৌ মানে প্ৰচেছ কৰিব পাৰে গতিকে আৰু তাৰ লগতে আমাৰ একিউজটোৰ কনভিকশ্যনৰ কথা থাকে বা প্ৰচিকিউশ্যনৰ কোৰ্টৰ কথা থাকে যদি FIR ৰেজিষ্টাৰ নহয় তেতিয়াহ'লে একিউজ বাচি যাব লগালগ মানে ৰেস্কিউ কৰাৰ পিছত তেখেতক এৰি দিয়া হ'ব গতিকে FIR ৰেজিষ্টাৰ হোৱাটো খুব গুৰুত্ব দিওঁ ৰিহেবিলিটেশ্যনৰ কাৰণে যদি ভিক্টিমক আমি ইকনমিকেলি এটা পেকেজ দিব পাৰোঁ
তেতিয়াহ'লে তেখেতে পইচা যদি ঘৰখনত পায় বা বাচ্চাটোৱে যদি পইচা পায় তেওঁলোকক এটা যদি ভাল লাইফ আমি দিব পাৰোঁ ইকনমিকলি, তেতিয়াহ'লে তেনেকুৱা ৰিট্ৰেফিকিং হোৱাৰ চান্সেছ কম থাকে। আৰু ছ'চিয়েল ৰিহেবিলিটেশ্যনো খুবেই দৰকাৰী, যিটো কৈ আছে বাইদেৱে কৈছে খুবেই দৰকাৰী। সেইখিনি সকলোৰে দায়িত্ব থাকে, CWC আৰু DCPৰ খুবেই গুৰুত্বপূৰ্ণ দায়িত্ব থাকে। আৰু এডুকেশ্যনেল ৰিহেবিলিটেশ্যন আমি এইটো কাৰণে গুৰুত্বপূৰ্ণ যাতে ভৱিষ্যতে তেওঁলোকে নিজৰববীয়াকৈ কিবা এটা কৰি খাব পাৰে। যদি নিজৰ ভৰিত ভিক্টিমগৰাকীয়ে থিয় হ'ব পাৰে ভৱিষ্যতে, তেতিয়াহ'লে তেওঁলোকে বুজি পাব যে তেওঁলোকে আচলতে যোগ্যতা তেওঁলোকৰ কিমান বা তেওঁলোকৰ নিজৰ লাইফটোৰ কিমান ভেলু আছে। সেই যোগ্যতাখিনি তেওঁলোকক বুজাই দিয়াৰ দায়িত্ব আমাৰে আচলতে। নিশ্চয়। আৰু যিহেতু আচলতে টাৰ্গেট কৰা হয় যিসকল শিক্ষিত নহয় বা যিসকল সজাগ নহয়, গতিকে সেই লোকসকলে এই সুবিধাখিনিৰ কথাও নাজানে যে ৰেস্কিউ কৰি অনাৰ পিছত যে এইখিনি সুবিধা আছে তেওঁলোকৰ। আৰু এটা পইণ্ট মই ক'ব বিচাৰিছোঁ, যিখিনি ST আৰু SC কেটেগৰীৰ মানুহ হয়, শিডিউল কাষ্ট বা শিডিউল ট্ৰাইব, তেওঁলোকৰ কাৰণে এখন বেলেগ পৃথক এখন আইন আছে, ST এক্ট বা SC এক্ট আছে। তাৰ আণ্ডাৰতো যদি আমি FIR ছেকশ্যন দিব পাৰোঁ, সেইখন এক্টৰ আণ্ডাৰ পুলিচে যদি সেইখিনি কথা উপলব্ধি কৰিব পাৰে তাৰ ইম্পৰ্টেঞ্চটো, তেতিয়া আমি এক্সট্ৰা তেওঁলোকক আৰু এটা ইকনমিক কম্পেনচেশ্যন দিব পাৰোঁ DLSৰ ফালৰ পৰা। DLSে আচলতে ইমপ্লিমেণ্ট কৰে, এইটো এটা স্কিম গভৰ্ণমেণ্টৰ হয়, যিটো কম্পেনচেশ্যন ভিক্টিম কম্পেনচেশ্যন স্কিমটো এখন ষ্টেটৰ হয়, ষ্টেট গভৰ্ণমেণ্টে হয়। খালি DLSে হৈছে এটা এজেঞ্চি যাৰ জৰিয়তে পইচাটো দিয়া হয়। গতিকে এনেকুৱা এক্ট কিছুমান আছে যাৰ জৰিয়তে আমি কম্পেনচেশ্যনটো বঢ়াই দিব পাৰোঁ। গতিকে পুলিচে যদি সেইটো সহায় কৰে বা আমাৰ নিচিনা অৰ্গেনাইজেশ্যনে যদি তেওঁলোকক সহায় কৰে, সেই সহায় কৰিবই লাগিব। কাৰণ আমি বাৰে কৈছোঁ যে যিসকল সজাগ নহয় তেওঁলোকক টাৰ্গেট কৰা হয়, গতিকে তেওঁলোকে কেনেকৈ জানিব যে এইখিনি সুবিধা আছে। হয়, দল সংগঠনৰ লগতে আচলতে প্ৰতিগৰাকী লোকৰ দায়িত্ব আছে এই ক্ষেত্ৰত। কাৰণ মোৰ ওচৰে পাজৰে বা আমাৰ চিনাকি কাৰোবাৰ লগত বা অচিনাকি কাৰোবাৰ লগত যদি আমি এনেকুৱা দেখা পাইছোঁ, গতিকে আমাৰ দায়িত্ব আছে আমি যিখিনি জানো যে এনেকুৱা সুবিধা আছে, গতিকে তেওঁলোকক আমি যাতে সহায় কৰিব পাৰোঁ। আনাম হিলালী, এই ৰেস্কিউ পাৰ্টটোত কি অপিনিয়ন? ৰেস্কিউত মানে আমাৰ যোনবোৰ প্ৰজেক্ট এৰিয়াজ আছে তাতে বিভিন্ন ধৰণৰ প্ৰব্লেমছ আছে। যেনেকৈ বাক্সাত ফৰ এক্সাম্পল চাইল্ড লাইনৰ এটা প্ৰব্লেম আছে। যদিও DCPৰ ৰেছপনচিবিলিটি হয় যদি চাইল্ড লাইন নাই, তথাপি আই থিংক অকণমান আণ্ডাৰষ্টেণ্ডিঙত গেপ এটা আছে যে কাৰ দায়িত্ব কি হয় এণ্ড কোনখিনি পাৰ্ট কৰিব পাৰে। দেন অন টপ অফ দেট ফাইণ্ডিং শ্বেল্টাৰটো এটা বহুত ডাঙৰ দিগদাৰ কথা। বহুত বেছিক কিছুমান কথা পুলিচ অফিচাৰ্ছে নাজানে যে ল'ৰা ছোৱালীক থানাত থ'ব নোৱাৰি অ'ভাৰনাইট, বাট তথাপি আহি পেলাই থ'ব। সিহঁতৰ জেনেৰেল বিহেভিয়াৰ তইকৈ মাতিব, এনেকৈ থিয় কৰাই থ'ব দূৰত। CWC চিটিংছবোৰো যোনবোৰ হয়, মানে চাইল্ড ফ্ৰেণ্ডলি প্ৰচিডিউৰবোৰ বহুত ভালকৈ যে এক্টৰ আণ্ডাৰত কেনেকৈ কথা পাতিব লাগে, মানে এনেকুৱা টেবল বেঞ্চ তেনেকুৱা হ'ব নালাগে, এনভাইৰনমেণ্টটো ভাল হ'ব লাগে, ৰুমটো ফ্ৰেণ্ডলি হ'ব লাগে, বাট তেনেকুৱা একো নাই। সেই গোটেই এটা ডাঙৰ ৰুমৰ মাজত এসোপা মানুহ থাকে, তাতে কোনোবা এটা চুকত বহি পেলাই সিহঁতে এনেকুৱা কনভাৰ্চেশ্যন কৰিব পাৰে। সেই কনভাৰ্চেশ্যন একো প্ৰাইভেচি নাই। ষ্টেটমেণ্ট লোৱাৰ টাইমতো প্ৰাইভেচি কেতিয়াবা নাথাকে, ষ্টেটমেণ্টটো ভালকৈ নলয়। বিভিন্ন ধৰণৰ এনেকুৱা সৰু সৰু প্ৰব্লেমছ আছে। এণ্ড অলছ' a lot of times আমি দেখোঁ যে যোনজন ছাৰ্ভাইভাৰ তেওঁৰো কেতিয়াবা আমি দেখোঁ যে পিছত গৈ পেলাই নাই মোৰ লগত এইখিনি কথা হোৱা নাছিল বুলি ঘপককৈ কিবা এটা কয়। সেইটো কিয় কয়, ভয়ত কয় নে কোনোবা আহি ধমকি দিছে নে কি হৈছে, মানে ইট ইজ ভেৰি ডিফিকাল্ট ফৰ আছ টু মেক এন আজাম্পশ্যন। বাট এইবিলাক সৰু সৰু ইছ্যুজটো আমি খুব দেখোঁ। বাক্সাত যেনেকৈ শ্বেল্টাৰ হোমটো আছে, ইট ইজ ফাংচনেল, বাট দ্য প্ৰব্লেম ইজ ইটছ আ স্মল শ্বেল্টাৰ হোম। তাত মানুহ অলৰেডি আছে আৰু যিমান কেপাচিটি আছে তাতকৈ বেছি ল'ৰা ছোৱালী আছে তাত, আৰু থ'ব ক'ত মানুহ, মানে ইভেন ইফ সিহঁতি বিচাৰে ভাল কৰিব, ল'ৰা ছোৱালী উদ্ধাৰ হোৱাৰ পিছত সিহঁতৰ ৰিহেবিলিটেশ্যনৰ কাৰণে থোৱা, দেৰ ইজ ন' স্ক'প। এণ্ড ৰিহেবিলিটেশ্যন যেতিয়া হৈ যায়, যেতিয়া যোনবোৰ ল'ৰা ছোৱালী শ্বেল্টাৰ হোমছত থাকে, তেতিয়া ICPSৰ আণ্ডাৰত ৰিহেবিলিটেটিভ স্পনচাৰশ্বিপছো আছে। মানে দ্য পইণ্ট আণ্ডাৰ JJ Act আমি কওঁ যে ইনষ্টিটিউচনেলাইজেশ্যন ইজ ছাপ'জ টু বি দ্য লাষ্ট ৰিজৰ্ট, ৰাইট? চ' যেতিয়া ইনষ্টিটিউচনেলাইজ কৰি দিওঁ এটা চাইল্ডক, তাৰপিছত ঘূৰাই আনিবলৈ দেৰ ইজ দিছ 2000 rupees per month প্ৰভিজন আণ্ডাৰ ICPS, চ' দেট সেই ফেমিলিটোৰ হাতত পইচা থাকে, আকৌ পঠাই নিদিয়ে। বাট দ্য প্ৰব্লেম এতিয়া যেনেকৈ আমি মোৰ মষ্ট ৰিচেণ্ট ডেটা নাই, বাট আই থিংক এৰাউণ্ড 2018ত
আছামৰ পৰা অকল 78 ল'ৰা ছোৱালীয়ে প্ৰিভেণ্টিভ আৰু ৰিহেবিলিটেটিভ স্পন্সৰশ্বিপ মিলাই পেলাই পাইছে অল অভাৰ আছাম এনেকুৱাতো হ'বই নোৱাৰে যে অকল 78 ল'ৰা ছোৱালী দৰকাৰ আছিলে so you know it's these things it's understanding যে মানে actually it's also I think a problem of understanding child rights মানুহে বহুত casually লয় child rights to মানে we keep talking about it we don't think যে মানে like what if someone took our right to vote আমাক যদি কাইলে কয় যে তুমি ভোট দিব নোৱাৰা that would cause a lot of anger but that same amount of anger does not come when we see a child's rights being violated why is that why are we like this as a society so you know it's social behavior আৰু আমি কন্টিনিউয়াসলি ট্রাই কৰি থাকিব পাৰো মানুহৰ ঘৰে গৈ যদি ইতিমধ্যে আমি দেখিছো কৰা পাইছে কেৱল ওয়াৰ্ল্ড ভিজন বুলি নহয় মই কৈছো যে বাৰে বাৰে এটো নহয় যে কাম হোৱা নাই আমি দেখিছো যে এনেকুৱা পৰ্যায়ত কাম কৰিছে ভিতৰৰ অঞ্চল কিছুমান য'ত সদায় যাব নোৱাৰে তেওঁলোক যে তাত ভলন্টিয়াৰ ৰাখিছে গাঁওবুঢ়াক কৈছে শিক্ষকসকলক কৈছে কিন্তু এটা কথাটো হৈছে যে তাৰ মাজত আজি আলোচনা যিকেইটা আচলতে নিৰ্দিষ্ট আমি পইণ্ট দেখা পাইছো যে যিটো সমন্বয় কথা কৈছে আপুনি গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ গতিকে সকলো একেলগে মিলি কাম কৰিবই লাগিব আৰু আমি জানো যে আমাৰ এটা আলোচনা যেহেতু এই সমগ্ৰ বিষয়টো সমাধান সূত্ৰ নাপাওঁ কিন্তু যেহেতু ND24 আমি যেহেতু এটা মিছন আৰম্ভ কৰিছো এই হিউমেন ট্ৰেফিকিংৰ বিৰুদ্ধে আমি বিগত সময়ত বিভিন্ন ঠাইলৈ গৈছো য'ত এনে ঘটনা বৃদ্ধি পাইছে আমি গ্ৰাউণ্ড ৰিয়েলিটি আপোনালোকক দেখুৱাইছো আজি গ্ৰাউণ্ড ৰিয়েলিটিত যিখিনি আমি তথ্য পাইছো আমি বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰিম আৰু পৰৱৰ্তী সময়তো আমি আপোনালোকক লগ পাম আৰু বিভিন্নজনক আমি লগ পাম আচলতে আমি সকলোৱে মিলি চেষ্টা কৰিম এই সমস্যা নিৰ্মূল কৰিবৰ বাবে প্ৰথমে আমি সকলোৱে চেষ্টা কৰিব লাগিব আমি সকলো অংগীকাৰবদ্ধ হ'ব লাগিব সজাগ কৰিবৰ বাবে যিসমূহ অঞ্চলত বা যিসকল লোকক টাৰ্গেট কৰা হয় তেওঁলোকক সজাগ কৰিম আৰু দ্বিতীয় পৰ্যায়ত ৰেস্কিউ পাৰ্টটো যেহেতু যথেষ্ট প্ৰত্যাহ্বানমূলক গতিকে কাৰোবাক উদ্ধাৰ কৰি অনাৰ পিছত তেওঁলোকক আচলতে এটা পুনৰ নতুন জীৱন দিবৰ বাবে আমাৰ সকলোৱে কি কৰণীয় অপ্ৰিয় হ'লেও পুনৰ কওঁ যে এই সমগ্ৰ বিষয়টো চৰকাৰৰ যিসমূহ নিৰ্দিষ্ট বিভাগ আছে তেওঁলোকে যাতে নিজৰ দায়িত্ব আচলতে তেওঁলোকে আমি কোৱা নাই যে দায়িত্ব পালন কৰা নাই কিন্তু 100% দায়িত্ব পালন কৰক যাতে অসমৰ মানচিত্ৰৰ পৰা এই চাইল্ড ট্ৰেফিকিং বা হিউমেন ট্ৰেফিকিংৰ সমগ্ৰ শব্দটোৱে যাতে এটা সময়ত নাইকিয়া হৈ পৰে আৰু সেই আহ্বানে আজিৰ কভাৰ ষ্টৰীৰ পৰা মই ইভা মহন্তই বিদায় লৈছো নমস্কাৰ